নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম শোলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা প্ৰিয় দৰ্শক আজি আমাৰ এই অনুষ্ঠানত আমি খালিস্তান আৰু খালিস্তানীৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো কাৰণ আলোচনা কৰাৰ অৱকাশ পাইছো পাঞ্জাবত যি খালিস্তানীৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছিল সেই খালিস্তানীসকলৰ কিছু লোকক 7জন লোকক ডিব্ৰুগড় জেললৈ লৈ অহা হৈছে বিশেষ নিৰাপত্তা বেষ্টনীৰ মাজেৰে কাৰোবাক আকাশমাৰ্গেৰে কাৰোবাক একাংশ আকাশমাৰ্গেৰে একাংশ স্থলপথৰে আনি তেওঁলোকক বন্দী কৰি ৰখা হৈছে ডিব্ৰুগড় জেলত ডিব্ৰুগড় জিলা কাৰাগাৰত কিয় ৰখা হৈছে এই মুহূৰ্তত হে এক ডাঙৰ প্ৰশ্ন কিন্তু ডিব্ৰুগড়লৈ কিয় অনা হৈছে সেই কথা জনাৰ আগতে পাঞ্জাবতনো কি হৈছে তাৰ এক আভাস দিবলৈ প্ৰিয় দৰ্শক মই চেষ্টা কৰিম তাৰ পিছত আলোচনাৰ মাজলৈ যাম আমি এক প্ৰস্তুত কৰিছিলো আজিৰ তাৰিখত খালিস্তান ডেডলাইন কোন তাৰিখত কি হৈছিল মূল ব্যক্তিজন আপোনালোকে সংবাদ মাধ্যমত যিজন ব্যক্তিৰ নাম শুনি আছে অমৃতপাল সিং সান্ধু এই ব্যক্তিজন কোন 30 বছৰীয়া এই ব্যক্তিজন কোন তেওঁ কিয় ভাৰতবৰ্ষলৈ পাঞ্জাবলৈ আহিব লগিয়াত পৰিলে বা ভাৰতবৰ্ষলৈ বা পাঞ্জাবলৈ আহি তেওঁ খালিস্তানৰ প্ৰপগেণ্ডা কিয় সম্প্ৰসাৰ কৰিবলগীয়া পৰিলে সেই কথা আমি জানিব লাগিব তাৰ পিছত আমি ডিব্ৰুগড় জেললৈ কিয় আনিলে তাৰ উত্তৰ বিচাৰিব পাৰিম প্ৰিয় দৰ্শক যদি ডেডলাইনৰ কথা কৈ আছিলো ডেডলাইন 27 নৱেম্বৰ 2020 চনত দীপ সিদ্ধু নামৰ আন এজন যুৱকৰ আত্মপ্ৰকাশ ঘটিছিলে বিশেষকৈ সামাজিক মাধ্যমত সোশ্যাল মিডিয়াত তেতিয়া যেহেতু কৃষকৰ আন্দোলন হৈ আছিল কৃষকৰ আন্দোলনত অংশগ্ৰহণ কৰিছিল দীপ সিদ্ধু নামৰ এজন যুৱকে তেওঁ এটা অৰ্গেনাইজেশ্যনৰ মুৰব্বী আছিল যিটো অৰ্গেনাইজেশ্যনৰ নাম আছিল ৱাৰিছ পাঞ্জাবদি এই অৰ্গেনাইজেশ্যনটো মুৰব্বী আছিল দীপ সিদ্ধু 27 নৱেম্বৰ 2020 আৰু তেওঁৰ এটা ভিডিঅ' ভাইৰেল হৈছিল তেওঁ এক বাকযুদ্ধত লিপ্ত হৈছিল হাৰিয়ানা আৰক্ষীৰ সৈতে কৃষক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহি সেই ভিডিঅ'টোত তেওঁ ইংলিছত কিছু কথা বতৰা কৈছিল যাৰ ফলত সেই ভিডিঅ'টো ভাইৰেল হৈছিল তাৰ পিছত প্ৰিয় দৰ্শক 2021 ৰ 26 জানুৱাৰী লালকিল্লাত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই লালকিল্লাতে দীপ সিদ্ধু নামৰ যুৱকজন যিজনে গানো গায় এক্টিংও কৰে এখন সিনেমাত তেওঁ অভিনয় কৰিছিল বা সানি দেউলৰ যি নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰৰ তেওঁ কেম্পেইন মেনেজাৰো আছিল এই দীপ সিদ্ধুৱে 26 জানুৱাৰী 2021 চনত লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা নমাই তেওঁ খালিস্তানী পতাকা ত্ৰিভুজ আকৃতিৰ খালিস্তানী পতাকা উত্তোলন কৰিছিল তেতিয়াও তেওঁ সংবাদ শিৰোনাম দখল কৰিছিল 15 ফেব্ৰুৱাৰী 2022 এই দীপ সিদ্ধু নামৰ যুৱকজনৰ মৃত্যু হয় ভেলেণ্টাইন ডেৰ এদিন পিছত তীব্ৰ বেগত গাড়ী চলোৱাৰ কাৰণে এজন যুৱকৰ মৃত্যু হয় 14 ফেব্ৰুৱাৰীত তেওঁৰ যি মাৰ্কিন প্ৰেয়সী সেই প্ৰেয়সী ভাৰতলৈ আহিছিল তেওঁৰ সৈতে ভেলেণ্টাইন্স ডে উদযাপন কৰিবলৈ আৰু সেই প্ৰেয়সীগৰাকীয়ে কৈছে ইয়াত কোনো ষড়যন্ত্ৰ নাই তেওঁ নিজৰ গাড়ী তীব্ৰ বেগত লৈ যোৱাৰ কাৰণে খুব হাই স্পীডত চলোৱাৰ কাৰণে তেওঁৰ মৃত্যু হ'ল 15 ফেব্ৰুৱাৰী 2022ত দীপ সিদ্ধুৰ মৃত্যু হ'ল এতিয়া ৱাৰিছ দি পাঞ্জাবক এজন ৱাৰিছ লগা হ'ল ৱাৰিছ পাঞ্জাবদিক এজন উত্তৰাধিকাৰী লগা হ'ল মাৰ্চৰ 4 তাৰিখে ডুবাইত অমৃতপাল সিং যিজন ডুবাইত এজন ট্ৰাক ড্ৰাইভাৰ আছিল মাৰ্চৰ 4 তাৰিখ 2022ত অমৃতপাল সিঙক ৱাৰিছ দি পাঞ্জাবৰ ৱাৰিছ পাঞ্জাবদিৰ তেওঁ মুৰব্বী ঘোষণা কৰা হ'ল আৰু আগষ্টৰ 20 তাৰিখে তেওঁ ভাৰতলৈ ঘূৰি আহিলে ঘোষণা কৰাৰ প্ৰায় 3-4 মাহৰ পিছত তেওঁ পাঞ্জাবলৈ ঘূৰি আহিলে ইমান দিনৰ পিছত ঘূৰি আহিলে কিয় প্ৰিয় দৰ্শক এই অমৃতপালক আৰক্ষীয়ে বিচাৰিছে সেইজন ব্যক্তি যেতিয়া ডুবাইত আছিলে তেওঁৰ দাড়ি দীঘল নাছিলে বা চুলি দীঘল নাছিলে মাৰ্চৰ পৰা আগষ্টলৈকে তেওঁ দাড়ি চুলি গজালে বঢ়ালে জৰ্জিয়ালৈ গ'ল বহুতে ক'ব খোজে আইএছআই প্ৰশিক্ষণ দিলে তাৰ পিছত দাড়ি চুলি বঢ়াই তেওঁ ভাৰতবৰ্ষলৈ ঘূৰি আহিল তেওঁ দাড়ি চুলি ডুবাইত থাকোঁতে দাড়িও নাছিলে চুলিও নাছিলে কম চুলি আছিল কম দাড়ি আছিল আৰু পাগৰি নিপিন্ধিছিলে গতিকে তেওঁ ঘূৰি আহিলে ছেপ্টেম্বৰৰ 25 তাৰিখ 2022 চনত আনন্দপুৰ চাহিব গুৰুদ্বাৰা যি গুৰুদ্বাৰা পাঞ্জাবীসকলৰ শিখসকলৰ এক ধৰ্মীয় স্থল সেই স্থলত অমৃতপাল সিঙে এক প্ৰকাৰ শৰণ ল'লে আমাৰ ভাষাত ক'বলৈ গ'লে শৰণ ল'লে হিন্দীত কোৱা হয় অমৃত চকনা বা পাঞ্জাবীত কোৱা হয় অমৃত চকনা তেওঁ সেই পন্থাত খালসা পন্থাত তেওঁ দীক্ষিত হ'ল বা শৰণ ল'লে ছেপ্টেম্বৰ 29 4 দিনৰ পিছত 2022 চন ছেপ্টেম্বৰ 29 তেওঁৰ যি পাগৰি চেৰিমনি সেই পাগৰি চেৰিমনিটো হ'ল ক'ত হ'ল সেই জাৰ্নেল সিং ভিঞ্জনৱালাৰ গাঁওখনত নৱেম্বৰ 22ত তেওঁ 2022 চনত ৱাহিৰ মুকলি কৰিলে ৱাহিৰ হৈছে আমাৰ ভাষাত গুখাই ফৰুৱা এই তাতে তেওঁ খালিস্তানী প্ৰপগেণ্ডা সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে ফেব্ৰুৱাৰী 23 2023 তাৰিখ এইটো বছৰতে কিছুদিনৰ আগতে এখন তেওঁলোকে থানা আক্ৰমণ কৰিলে আৰু তেতিয়াই সৰব হ'ল গৃহমন্ত্ৰী পাঞ্জাবৰ মুখ্যমন্ত্ৰী আৰু আজি কিছুদিনৰ আগতে তেওঁলোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিলে 150 জন 200 জনৰ প্ৰায় সমকক্ষ লোকক গ্ৰেপ্তাৰ কৰা হ'ল তেওঁলোকৰ 7 জনক অনা হ'ল ডিব্ৰুগড়লৈ প্ৰিয় দৰ্শক এইটো হৈছে ক্ৰনলজি মোৰ সৈতে সংযুক্ত হৈছে নীল ভট্টাচাৰ্য মোৰ জ্যেষ্ঠ সতীৰ্থ ডেপুটি এডিটৰ মোৰ সৈতে কিছু সময়ৰ পিছত সংযুক্ত হ'ব সিকিউৰিটি এনালিষ্ট প্ৰাক্তন অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য মই পোনে নীলয় আপোনাৰ ওচৰলৈ যাম ডিব্ৰুগড়লৈ কিয় ডিব্ৰুগড়লৈ কিয় ক'বলৈ গ'লে ডিব্ৰুগড়লৈ এইভাবে যিহেতু এই যি 7 জনক অনা হৈছে 7 জনক নেশ্যনেল সিকিউৰিটি এক্টৰ অধীনত আটক কৰা হৈছে
আৰু এই আটাই যিকেইজন আমি মানুহ কৈছোঁ 114জন মানুহক এতিয়ালৈকে আটক কৰা হৈছে সেই 114জনৰ ভিতৰত এই 7জনক NSAৰ অধীনত আটক কৰা হৈছে আৰু NSAৰ অধীনত আটক কৰিলে আমি জানো যে NSA এনেকুৱা এটা আইন যাৰ কাৰণে কোনো আপোনাৰ পাৰমিশন নালাগে যাৰ কাৰণে দেশৰ কোনো ঠাইত এৰেষ্ট কৰিব পাৰি আৰু লগে লগে ট্ৰায়াল কৰিব পাৰি 24 ঘণ্টাৰ ভিতৰত কোৰ্টত প্ৰডিউচ কৰিব লাগে NSA লাগিলে হেয়া নালাগে আৰু দেশৰ যিকোনো ঠাইতে গৈ পেলাই তাৰ ইন্টাৰোগেশ্যন কৰিব পাৰে এটা সীমা এটা সময় সীমাৰ মাজত এটা কথাটো হ'ল ডিব্ৰুগড়লৈ কেলে ডিব্ৰুগড়লৈ চক বহুতে বহুত ধৰণৰ কথা কৈছে ডিব্ৰুগড়লৈ অনাৰ আঁৰত প্ৰথম কথা হ'ল যে আপুনি কৈছে যে অমৃতপাল সিং ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ আছিলে তাৰ আগৰজন দীপ সিন্ধু তেখেতো ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ আছিলে গায়ক আছিলে তো তেখেতসকলৰ নিজৰ এটা বেছ আছে লগতে খালছা পন্থৰ পাঞ্জাৱত নিজৰ এটা বেছ আছে আৰু খালছা পন্থ আৰু যিহেতু এটা কথা মই আপোনাক কওঁ যে পাঞ্জাৱ গোটেইখন পঞ্জাবী লোকসকলৰ বাবে এটা পঞ্জাবী লোকৰ পঞ্জাবীৰ প্ৰতি এটা চফ্ট কৰ্ণাৰ থাকেই আৰু লগতে খালছা পন্থক যি যদিও সমৰ্থন নকৰিলেও এটা চফ্ট কৰ্ণাৰ থাকিব পাৰে শিখসকলৰ আপোনাৰ এক্সট্ৰিম ফৰ্মটো নকৰিব পাৰে মডাৰেট ফৰ্মটোত এটা আপোনাৰ ছাপৰ্ট থাকিব পাৰে আৰু সেই গতিকে সেই ছাপৰ্ট থকাৰ গতিকে কোনে কাক ছাপৰ্ট দিছে আপুনি ক'ব নোৱাৰে এজন চৰকাৰী কৰ্মচাৰীও ছাপৰ্ট দিব পাৰে এজন পুলিচ বিষয়াও ছাপৰ্ট দিব পাৰে আৰু তেখেতসকলৰ নিজে বনোৱা সজোৱা যিসকল সমৰ্থক আছে সেইসকল আছে তো তেনেকুৱা এটা স্থিতিত পাঞ্জাৱৰ যদি কোনো কাৰাগাৰত তেখেতসকলক ৰখা হয় পাঞ্জাৱৰ কাৰাগাৰত এটা বহু দিনৰে বহু পুৰণি এটা অভ্যাস আছে যে বাহিৰৰ পৰা মোবাইল ফোন খুব সোনকালে ভিতৰলৈ সোমোৱাই লৈ যাব পাৰে আৰু যদি তেখেতসকল আপোনালোক আকৌ কৈছোঁ যে তেখেতসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ তেখেতসকলে এটা কথাতেই বহু মানুহৰ এটা আপৰাইজিং হৈ যাব পাৰে এটা মুভমেণ্ট আৰম্ভ হৈ যাব পাৰে চ' সেই সময়ত যদি মোবাইল এটা কেনেবাকৈ হাতত পাৰে ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে ৰাইট যদি মোবাইল এটা হাতত পৰি যায় তেতিয়াহ'লে কিন্তু এটা ডাঙৰ আৰু এটা কেঅটিক চিটুৱেশ্যন তাত হৈ যাব পাৰে তেনে স্থিতিত পাঞ্জাৱৰ পৰা আনি ডিব্ৰুগড়লৈ প্ৰায় 2700 কিলোমিটাৰ আঁতৰত ডিব্ৰুগড়লৈ এটা কথা মই এইখিনিতে এটা সৰু কথা কৈ থৈ যাওঁ যে এয়া কোনো প্ৰথমবাৰৰ কাৰণে দৃষ্টান্ত হোৱা নাই যে পাঞ্জাৱৰ পৰা আনি একেবাৰে ৱেষ্টাৰ্ণ আপোনাৰ এই ছেক্টৰৰ পৰা আনি পেলাই একেবাৰে ইষ্টাৰ্ণ ছেক্টৰত ৰখা হৈছে 2021ত যদি কওঁ যে 2021ত প্ৰায় 38গৰাকী কাৰাবন্দী 27গৰাকী কাশ্মীৰৰ আৰু বাকীসকল জম্মুৰ তেখেতসকলক সকলোকে আনি আগ্ৰা জেলত ৰাখিবলগীয়া হৈছিল 2021ত কিয় যে তেখেতসকলৰ একেটাই কথা যে কাশ্মীৰত বাৰামুল্লা কুপৱাৰা আৰু এই জম্মু এণ্ড কাশ্মীৰৰ এৰিয়াত যিসকল আছিলে সেইসকল সকলো উগ্ৰবাদী আছিলে অন গ্ৰাউণ্ড অভাৰগ্ৰাউণ্ড আৰু তেখেতসকলৰ ছাপৰ্ট বেছ আছে তাত আপোনাৰ জানে সেই পাথৰ মৰা গেং আছিলে চ' তেনেকুৱাকৈ মুভমেণ্ট হৈ যায় মুভমেণ্ট হোৱাৰ গতিকে তেখেতসকলক হেণ্ডেল কৰাটো খুব অসুবিধা হৈ যায় আৰু সেইকাৰণে ছেফটি ৰিজনত ছিকিউৰিটি ৰিজনত তেখেতসকলক জম্মু এণ্ড কাশ্মীৰৰ জেইলৰ পৰা আনি আগ্ৰা জেইলত ৰখা হৈছিলে চ' তেনেকুৱা এটা দৃষ্টান্ত ইয়াৰ আগতো আছে এতিয়াও আপুনি চাব এতিয়াও যদি কিছুমান বহু উগ্ৰবাদী আছে যিসকল আণ্ডাৰ ট্ৰায়েল আছে বহুত ডাঙৰ বাহুবলী নেতা আণ্ডাৰ ট্ৰায়েল নেতা আছে তেখেতসকলৰ কেছ কিন্তু বাহিৰত আছে তেখেতসকল য'ত তেখেতসকলৰ উত্তৰ প্ৰদেশত যদি গেং আছে তেতিয়াহ'লে তেখেতসকলৰ কেছ উত্তৰ প্ৰদেশত নাই তেখেতক বেলেগ জেলত আনি পেলাই ভৰাই থোৱা হৈছে একেটাই কথা যে মোবিলাইজেশ্যন খুব সোনকালে হ'ব পাৰে জেলত আক্ৰমণ হ'ব পাৰে আৰু তেনেকুৱা এটা পৰিস্থিতি চৰকাৰখনে হেণ্ডেল কৰিব নোৱাৰিব পাঞ্জাৱ চৰকাৰ নহয় জম্মু এণ্ড কাশ্মীৰৰ চৰকাৰখনে ভাবিছিলে হেণ্ডেল কৰিব নোৱাৰিম ডাঙৰ গেংষ্টাৰক যেতিয়া ট্ৰায়েল কৰে তেতিয়া তেখেতসকলে ভাবে যে সেই ঠাইটুকুৰাত আমি এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা এটা হৈ যাব পাৰে সেই গতিকে তাৰ পৰা শ্বিফ্ট কৰি বেলেগ এটা জেলত সোমোৱাই দিয়া কথাটো হৈছে দেয়াৰ ইজ নাথিং between the lines to read মূল কথাটো হৈছে যাতে পাঞ্জাৱ অস্থিৰ হৈ নপৰে বা পাঞ্জাৱত তেওঁলোকৰ যি সমৰ্থকসকল আছে এই সমৰ্থকসকলে জেইল ব্ৰেক সদৃশ ইনচিডেণ্ট কৰিব নোৱাৰে তাৰ কাৰণে এইসকল ব্যক্তিক গুৱাহাটীলৈ ক্ষমা কৰিব ডিব্ৰুগড়লৈ লৈ অহা হৈছে কিন্তু নিলয় আমি আজি কিছুদিনৰ পৰা এই ঘটনাটো বিশেষকৈ খালিস্তানৰ বিষয়ে বা খালিস্তানীৰ বিষয়ে আলোচনা কৰি আছো বা বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ কৰি আছো বাতৰি সংগ্ৰহ কৰি আছো বাতৰি সম্প্ৰচাৰ কৰি আছো ISR লিংকটোৰ কথা ওলাইছে জৰ্জিয়াত এই অমৃতপাল সিং নামৰ ব্যক্তিজনে জৰ্জিয়াত ISR পৰা প্ৰশিক্ষণ লোৱাৰ কথা ওলাই আছে সেই গোটেই বিষয়টো কেনেদৰে চাই বিভিন্ন সময়ত উত্তৰ পূৰ্বাঞ্চলৰ যিসকল উগ্ৰপন্থী আছিলে বিভিন্ন সময়ত তেওঁলোকৰো ISR সৈতে কানেকশ্যন আছিল বুলি বিভিন্ন সময়ত শুনা যায় গতিকে এটা কমন লিংক ISR এই সময়ত ৰিড কৰিব পৰাৰ অৱকাশ আছেনে পাৰ্থ ISR লিংকৰ আগত মই আৰু দুটা কথা কৈ ল'ব বিচাৰিম যে অমৃতপাল সিং খুব চতুৰ মানুহ খুব ধুৰন্ধৰ মানুহ
আপুনি কৈছে তেখেত ডুবাইত ট্ৰাক চালক আছিল এতিয়া আজি সদ্যহতে এঘণ্টাৰ আগত পাঞ্জাব পুলিচে 6খন ছবি প্ৰকাশ কৰিছে য'ত অমৃতপাল সিঙৰ 6টা ধৰণৰ ৰূপ দিয়া হৈছে ক্লিন শেভেন আছে দাড়ি একেবাৰে নথকা আছে ধুনীয়াকৈ দাড়ি কটি থোৱা আছে উইথ পাগুৰি উইদাউট পাগুৰি আছে উইথ টাৰ্বান উইদাউট টাৰ্বান আছে তেনেকুৱাকৈ 6খন ছবি ৰিলিজ কৰিছে কাৰণ কোৱা হৈছে যে অমৃতপাল সিঙে যেতিয়া পলাইছিলে মাৰ্চিডিজ গাড়ী এখনত আছিলে মাৰ্চিডিজ গাড়ীৰ পৰা যেতিয়া তেখেতক পুলিচে চুচা ল'লে তেতিয়া মাৰ্চিডিজ গাড়ীৰ পৰা এখন ব্ৰিজা গাড়ীলৈ নিজকে ট্ৰান্সফাৰ কৰিলে ব্ৰিজা গাড়ী তেখেতে পোছাক সলনি কৰিলে নতুন পোছাক পৰিধান কৰি ৰূপ সলনি কৰি বাইকত উঠিলে তাৰ লগত সেই বাইকত 2 বাইক আৰোহীৰ লগত পুলিচৰ পৰা পলাই গুচি গ'ল যদি কোনোবা এজন ট্ৰেইনড নহয় এনেকুৱা চাৰিওফালে পাঞ্জাব পুলিচে মডুল মানে এটা চিনেমা টাইপ ঘটনা চিনেমাত আমি প্ৰায় সাউথ ইণ্ডিয়ান চিনেমাত এনেকুৱা দেখাব পাৰোঁ যে এনেকুৱাকৈ পলাই গুচি যায় চকুৰ আগতে টোল গেটত দেখা গৈছে চকুৰ আগতে গাঁৱৰ মাজত দেখা গৈছে তাৰ পাছত পলাই লৈ গুচি গ'ল আজিলৈকে বিচাৰি পোৱা নাই যদিও তেখেতক সেই পলাই লৈ যোৱাত সহযোগ কৰা 4জন ব্যক্তিক বৰ্তমান এৰেষ্ট কৰা হৈছে আৰু সেই তেখেতসকলৰো সোধপোছ আছে মই আৰু এটা কথা এইখিনিতে ক'ম যে আপুনি কৈছে ISI লিংকৰ আগত অমৃতপাল সিঙৰ লিংক কাৰ লগত আছে অমৃতপালৰ লিংক আছে আফতাৰ সিং খাড়াৰ লগত আফতাৰ সিং খাড়া কোন আফতাৰ সিং খাড়া হৈ গ'ল UK বেছ তেখেত মই খালিস্তানৰ সমগ্ৰ বিষয়টোৰ যি এক ইনফ্লুৱেঞ্চ সমগ্ৰ বিশ্বতে সেই প্ৰসংগলৈ আহিম আমাৰ সৈতে সংযুক্ত হৈছে পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া স্বাগতম জনাইছোঁ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে আমি কথা পাতি আমাৰ সৈতে মোৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সতীৰ্থ নিলয় ভট্টাচাৰ্য তেওঁ বহুখিনি ইতিমধ্যে বিশ্লেষণ আগবঢ়াইছে আমি কথা পাতি আছিলোঁ অমৃতপাল সিং সান্ধু নামৰ ব্যক্তিজনৰ বিষয়ে যিজন ব্যক্তি অতি কম সময়ৰ ভিতৰত তেওঁ শিৰোনাম দখল কৰিছে সংবাদ শিৰোনাম দখল কৰিছে ডুবাইৰ ট্ৰাক চালক আছিলে 30 বছৰীয়া এজন যুৱক তেওঁ যেতিয়া ৱাৰেছ পাঞ্জাব নামৰ সেই সংগঠনটোৰ মুৰব্বী পতা হৈছিলে তেওঁ দাড়ি চুলি পুনৰ বঢ়াই পাগুৰি মাৰি বা জৰ্জিয়াত প্ৰশিক্ষণ লৈ ভাৰতত প্ৰৱেশ কৰিছিলে সেয়া অন্য বিষয় কিন্তু তেওঁৰ যি কেইজন সহযোগী গ্ৰেপ্তাৰ হৈছে তাৰে কেইজনমান 7জন সহযোগীক ডিব্ৰুগড়লৈ লৈ অহা হৈছে গতিকে আপুনি দীৰ্ঘদিন ধৰি পুলিচ সেৱাৰ সৈতে জড়িত IPS এজনী অৱসৰপ্ৰাপ্ত IPS বিষয়া গতিকে ডিব্ৰুগড়লৈ অনাৰ মূল কাৰণ কেইটা কি হ'ব পাৰে ভট্টাচাৰ্য ডাঙৰীয়া মই আসলতে এই ঘটনাটো সম্পূৰ্ণৰূপে নাজানো কিন্তু মই যেটো পেপাৰৰ পৰা যেটো শুনিছো বা আপোনাৰ পৰা যেটো গম পালো তাৰ পৰা এটা কথা ক'ব পাৰি যে তেওঁক এই যিকেইজন ব্যক্তিক এতিয়া ডিব্ৰুগড় জেললৈ অনা হৈছে তেওঁলোকক নেশ্যনেল সিকিউৰিটি এক্টৰ মতে ডিটেইন কৰা হৈছে হয় আচ্ছা এতিয়া এই নেশ্যনেল সিকিউৰিটি এক্ট 1980 আসলতে এই যিখন এক্ট আছে তাতে এটা সেকশন আছে সেকশন 3 তাত তাৰ মানে কেতিয়া এজন মানুহক প্ৰিভেন্টিভ ডিটেনশনত ল'ব পাৰে অৰ্থাৎ মানুহজনক আমি সাধাৰণতে এৰেষ্ট কৰি মেজিষ্ট্ৰেটৰ তাত পঠিয়াও কিন্তু প্ৰিভেন্টিভ ডিটেনশন বস্তুটো অলপ বেলেগ ধৰণৰ গতিকে তাত তেওঁলোকে কেনেকে ধৰণৰে মানুহজনক এৰেষ্ট কৰিব বা ডিটেইন কৰি তাতে আকৌ এটা প্ৰভিজন আছে সেই প্ৰভিজন মতে সেই মানুহজনক ভাৰতবৰ্ষৰ যিকোনো এটা জেললৈ পঠিয়াব পাৰে আপুনি যদি চাই সেকশন 5 বুলি এটা আছে তাতে আছে পাৱাৰ টু ৰেগুলেট প্লেচ এণ্ড কণ্ডিশ্যন অফ ডিটেনশ্যন বুলি আছে গতিকে তেওঁক তাৰ মানে কোনোবা জেগাত পঠিয়াব পাৰে এতিয়া ঘটনাটো হৈছে কি যদি আপোনালোকে পাঞ্জাব পুলিচত চাই তাতে গোটেই পাঞ্জাবৰ মানুহেই আছে গতিকে তেওঁলোকৰ সদায় এটা যেতিয়া এনেকুৱা ধৰণৰ এটা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন হয় আৰম্ভণিতে তেওঁলোকৰ বহুতো উদ্দেশ্য থাকে আৰু যিটোৱে তাৰমানে সকলোকে টাচ কৰি যায় সকলোকে অনুপ্ৰাণিত কৰে গতিকে এতিয়া মোৰ খুব সম্ভৱ মই যিমান দূৰ ভাবিছোঁ তেওঁলোকক মানে তাৰ পৰিস্থিতিত তাৰ জেলত নাৰাখি এনেকুৱা এটা জেললৈ আনিব লাগে য'ত মানে শিখসকলৰ সিমান ইনফ্লুৱেঞ্চ নাই আৰু সেইবাবে মই ভাবোঁ যে এই NSAৰ আণ্ডাৰত তেওঁলোকক ধৰি পেলাই এতিয়া ডিব্ৰুগড় জেলত ৰখা হৈছে ডিব্ৰুগড় জেলত ৰখা হৈছে আপুনি NSA এটা মই এটা সৰুকে সুধিব বিচাৰিম যে দেশত সিডিশন এক্টটো আছে সো এই 7জনৰ ওপৰত NSA লগাবলগীয়া কিয় হ'ল মানে যদি সিডিশন এক্টখন আছেই তো সিডিশন এক্টত মানে অন্তৰ্গত তেখেতসকলক আটক কৰিব পৰা গ'ল হয় সাবসিকুৱেণ্টলি তেওঁলোকে সেইবিলাক কেছ লগাব পাৰে
কিন্তু ইমিডিয়েট দৰকাৰ হৈছে যে প্ৰিভেণ্টিভ ডিটেনশ্যন অৰ্থাৎ মেজিষ্ট্ৰেটৰ তাত আচলতে সাধাৰণতে কি হয় যেতিয়া পুলিচে কোনোবা এজন মানুহক এৰেষ্ট কৰে 24 ঘণ্টাৰ ভিতৰত নিয়েৰেষ্ট মেজিষ্ট্ৰেটক দেখুৱাব লাগে মানে মানুহজনক প্ৰডিউচ কৰিব লাগে আৰু যদি সেইটো নকৰে তেতিয়াহ'লে হেবিয়াছ কৰ্পাছ পিটিশ্যন হয় ইতিমধ্যে এই তেখেতৰ যিজন উকিল আছে তেওঁ অলৰেডি হেবিয়াছ কৰ্পাছ পিটিশ্যন ফাইল কৰিছে কিন্তু এতিয়া যিহেতু এইটো প্ৰিভেণ্টিভ ডিটেনশ্যনৰ আণ্ডাৰত এৰেষ্ট হৈছে তেতিয়া তাৰ মানে মেজিষ্ট্ৰেটৰ তাত প্ৰডিউচ নকৰিলেও হ'ব তেওঁক লগে লগে ইয়ালৈ লৈ আহিছে কিন্তু উইদিন এ ডেফিনিট পিৰিয়ড তেওঁলোকে এই গোটেই ঘটনাটো তাৰ মানে হেৰি পাঞ্জাব গভৰ্ণমেণ্টক জনাব আৰু পাঞ্জাব গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টক জনাব এটা প্ৰচিডিঅ'ৰ আছে তাৰ মানে যিটো নেশ্যনেল ছিকিউৰিটি এক্ট 1980 দিয়া আছে গতিকে যেতিয়া এজন মানুহক আমি এৰেষ্ট কৰিব লাগে বা ইমিডিয়েটলি আমি এৰেষ্ট কৰিব লাগে কাৰণ এৰেষ্ট নকৰিলে এইটো এটা দেশৰ ছিকিউৰিটিৰ এগেইনষ্টে যাব গতিকে সেইকাৰণে আচলতে NSA তেওঁক ডিটেইন কৰিছে কিন্তু ছাবচিকুৱেণ্টলি তেওঁলোকে এনেকুৱা ধৰণৰ ছেকশ্যন মানে বেলেগ কেছ লৈ পেলাই সেইটো কেছ ইনভেষ্টিগেট কৰিব পাৰে তেওঁলোকে ডিউৰেশ্যনটো কিমান মানে কিমান সময়লৈকে আপোনাৰ এই প্ৰিভেণ্টিভ ডিটেনশ্যনত ৰাখিব পাৰিব মানুহজনক এইটো প্ৰথমতে 3 মাহ তাৰ পিছত এডভাইজৰী বৰ্ড বহে এডভাইজৰী বৰ্ডৰটো যদি এপ্ৰুভ হয় আৰু 3 মাহ এনেকে এবছৰলৈকে ৰাখিব পাৰে আচলতে গতিকে সেই সময়খিনি যিখিনি সময় পুলিচে পাব সেই সময়খিনিত এই যিটো এটা সেন্সেশন মানুহৰ মাজত হেৰি কৰিবলৈ চেষ্টা কৰিছিলে সেইটো মানে লাহে লাহে স্থিমিত হৈ যাব বুলি ভাবিছে সেই উদ্দেশ্যলৈ আচলতে প্ৰথম কথা ভট্টাচাৰ্য সেই উদ্দেশ্যলৈ আচলতে নেশ্যনেল ছিকিউৰিটি এক্টখন লগোৱা হৈছে ভট্টাচাৰ্য প্ৰথম কথা যিহেতু তেওঁলোক দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকিৰ এক প্ৰকাৰ তেওঁলোকে সৃষ্টি কৰিছে গতিকে সেইসকল ব্যক্তিক ডিটেইন কৰা হৈছে NSA সেকশন 3 ৰ অধীনত আৰু ডিটেইন কৰিছে আৰু সেই সেকশনটোৱে সেই দফাটোৱে এজন অভিযুক্তক ভাৰতবৰ্ষৰ যিকোনো জেগালৈ ডিটেইন কৰি লৈ যোৱাৰ অনুমতি বা ক্ষমতা প্ৰদান কৰে প্ৰথম কথা আৰু দ্বিতীয় কথা 3 মাহৰ মূৰে মূৰে সম্প্ৰসাৰণ লৈ এক্সটেনশন লৈ সেইজন ব্যক্তিক এবছৰলৈকে কোৰ্টত প্ৰডিউচ নকৰাকৈ ডিটেইন কৰি ৰাখিব পৰা যায় নহয় জানো ক্লিয়াৰ কথা হয় হয় এটা আৰু এটা সৰু কথা যে যদি আপোনাৰ মানে 250 কিলোমিটাৰ পাঞ্জাবৰ পৰা অসমৰ ডিব্ৰুগড়লৈ আনিবলগীয়া হ'ল 2,500 সো এনিৱে ধৰি লওক প্ৰেসিডেন্সি জেল কলিকতাৰ হে বেছি ফৰ্টিফাইড জেল বা পুৰণা জেল বা আলিপুৰ জেল ইজ এ মোৰ ফৰ্টিফাইড জেল বা সাউথ ইণ্ডিয়াৰ কিছুমান জেল আছে য'ত তাৰ মাদ্ৰাছ জেললৈকে লৈ যাব পাৰিলে আন্দামান নিকোবৰলৈকে পঠিয়াব পাৰিলে হয় হোৱাই মানে অসম আৰু ডিব্ৰুগড় মানে সেই কানেকশ্যনটোৱে আমি আচলতে বিচাৰি আছিলোঁ এই বস্তুটো মই মোৰ যিটো আইডিয়া হৈছে কাৰণ মই এই গোটেই ঘটনাটো নাজানো একচুৱেলি কি ঘটনাটো ঘটিছে কিন্তু মই এটা কথা ক'ব পাৰোঁ যে বৰ্তমান অসমৰ যিজন আৰক্ষী সঞ্চালক প্ৰধান আছে তেওঁ নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিটো আছিলে গতিকে তেওঁৰ এটা খুব ডাঙৰ এক্সপিৰিয়েঞ্চ আছে এই ঘটনা লৈ পেলাই গতিকে খুব সম্ভৱ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে ভাবিলে যে অসমৰ জেললৈ আনিলে তেওঁ খুব ভাল ধৰণেৰে তেওঁক ডিটেইন কৰি ৰাখিব পাৰিব আৰু সেইটোৰ কাৰণেই খুব সম্ভৱ তেওঁক ইয়ালৈ আনিছে কিন্তু এইটো মোৰ পুৰা ব্যক্তিগত অভিমত মই অৱশ্যে নাজানো এইটো কিহৰ কাৰণে হৈছে কিন্তু মই ভাবো যে এইটোৰ কাৰণে আনিছে বুলি আচ্ছা এই কাৰাবন্দী সময়ছোৱাত ইণ্টাৰগেশ্যন কৰিব পাৰিব নাই আৰু যদি পাৰিব তেতিয়াহ'লে অসম পুলিচে কৰিব নে পাঞ্জাব পুলিচে কৰিব লাগিব এইটো সাধাৰণতে পাঞ্জাব পুলিচেই আচলতে গোটেই হেৰিটো কৰে যেতিয়া কোনোবা এজন ব্যক্তিক মানে যি জেলত থাকে তেওঁক ইণ্টাৰগেট কৰিব লগা হয় বা এক্সামিন কৰিব লগা হয় তেতিয়া এটা প্ৰচিডিঅ'ৰ আছে সেই প্ৰচিডিঅ'ৰ মতে পাঞ্জাব পুলিচে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডেপুট কৰা NIAৰ অফিচাৰে বা ইণ্টেলিজেন্স ব্যুৰোৰ অফিচাৰে তেওঁলোকে নিশ্চয় তেওঁলোকক এক্সামিন কৰিব পাৰে আৰু পৰৱৰ্তী লিডসমূহ তেওঁলোকৰ পৰা পাব পাৰে বিশেষকৈ এতিয়া ডিব্ৰুগড়লৈ কিয় অনা হৈছে গোটেই প্ৰক্ৰিয়াটো আমি ভট্টাচাৰ্য ডাঙৰৰ পৰা বুজি পালোঁ
আৰু বিভিন্ন সময়ত বিভিন্ন মানুহে বিভিন্ন কথা কৈ আছে, বিশ্লেষকে কৈ আছে বা উত্তৰ পূৰ্বাঞ্চলৰ যিবোৰ সশস্ত্ৰ সংগ্ৰামী সেইসকলৰ লগতো এটা কানেকশ্যন এষ্টাব্লিছ কৰাৰ চেষ্টা কৰা হৈছে। কিন্তু মূলতঃ ডিব্ৰুগড় যিহেতু বহু দূৰত পাঞ্জাৱৰ পৰা আৰু পাঞ্জাৱ অস্থিৰ হৈ পৰাৰ সম্ভাৱনা আছে, তাৰ পৰিপ্ৰেক্ষিততে সেইসকলক 2500 কিলোমিটাৰ নিলগৰ ডিব্ৰুগড় জেললৈ লৈ অহা হৈছে। ডিব্ৰুগড় হৈছে উত্তৰ পূৰ্বাঞ্চলৰ এখন অন্যতম পুৰণি জেল। আৰু কিছু বিষয় আছে, বিষয়ৰ সন্দৰ্ভে কথা পাতি মূল বিষয়টো হৈছে নিলয় দেখা পোৱা গৈছে অমৃতপাল সিঙে যি এক প্ৰপগেণ্ডা আৰম্ভ কৰিছিল শিখসকলৰ কাৰণে, এখন পৃথক দেশৰ প্ৰপগেণ্ডা তেওঁ আৰম্ভ কৰিছিল আৰু নিজকে জাৰ্নেল সিং ভিন্দ্ৰনৱালেৰ তেওঁ উত্তৰাধিকাৰী বুলি বহু সময়ত দাবী কৰিছিল। আৰু দেখা পোৱা গৈছে সমগ্ৰ বিশ্বতে তেওঁৰ সমৰ্থক আছে। ইউনাইটেড কিংডমত লণ্ডনৰ যি এম্বেচি, সেই এম্বেচিত প্ৰতিবাদ সাব্যস্ত হৈছে, ছান ফ্ৰান্সিস্কোত প্ৰতিবাদ সাব্যস্ত কৰিছে, শিখ সম্প্ৰদায়ৰ লোকসকলে আক্ৰমণ কৰিছে, কনচুলেট কানাডাত সেই ধৰণৰ প্ৰতিবাদ সাব্যস্ত হৈছে। কিন্তু ইয়াত এটা প্ৰশ্ন উত্থাপন হয়, আমাৰ চকুৰ সন্মুখত আমি দেখিলোঁ লণ্ডনৰ যি হাই কমিছনৰ অফিচ কাৰ্যালয়, সেই কাৰ্যালয়ত খালিস্তানী সমৰ্থকসকলে প্ৰৱেশ কৰিলে, আক্ৰমণ কৰিলে। তাত যিখন ট্ৰাইকালাৰ উত্তোলন হৈ আছিল, সেই তিৰংগাখন, ৰাষ্ট্ৰীয় পতাকাখন, জাতীয় পতাকাখন নমাই খালিস্তানী পতাকা তাত উত্তোলন কৰা হ'ল। এক প্ৰকাৰ তিৰংগাৰ প্ৰতি অপমান কৰা হ'ল। ইংলেণ্ডৰ প্ৰশাসনে, চৰকাৰে এটা টুইট কৰি নিজৰ দায়িত্ব সাৰিলে। ভাৰতে অবজেক্ট কৰিছে। ভাৰতে ইংলেণ্ডৰ যিজন দিল্লীত প্ৰতিনিধি তেওঁক মাতি আনি তেওঁৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে। এতিয়া প্ৰশ্নটো হয়, আপুনি কেনেদৰে বিশ্লেষণ কৰে? ইউনাইটেড কিংডমত 5,20,000 শিখ সম্প্ৰদায়ৰ ভোটাৰ্ছ আছে। তেওঁলোক কিন্তু নীৰৱ। বিয়ণ্ড টুইটাৰত গৰিহণা দিয়াৰ উপৰিও তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই। পদক্ষেপ কানাডাতো হোৱা নাই, পদক্ষেপ অষ্ট্ৰেলিয়াতো নাই হোৱা। চ' আপুনি সেয়ে মই কৈছোঁ যে তেখেতসকল মানে খালিস্তান বা খালিস্তান পন্থাৰ যি এটা প্ৰপগেণ্ডা আৰু ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত তেখেতসকলে যেনেকুৱাকৈ বিস্তাৰ কৰিছে নিজৰ আইডিঅলজি, সেইটো কিন্তু সঁচাকৈ উল্লেখনীয়। আৰু তেখেতসকলক আপুনি যদি টুইটাৰ যদি চাই, আজি আপোনাৰ এৰেষ্টৰ এগেইনষ্টৰ যিবোৰ টুইটাৰ আছে, সকলো মানে বিশ্বৰ সকলো চুকৰ পৰা টুইটাৰত আপোনাৰ এতিয়া টুইটাৰসকলে খুব এক্টিভ। চ' সেই মই আপোনাক ক'লোঁ নহয়, তেখেতসকলৰ ছাপৰ্ট বেছটো আৰু বিশেষকৈ তেখেতসকলৰ আইডিঅলজি ছাপৰ্ট বেছটো ইমান বেছি মানে সুদৃঢ়। সেই গতিকে তেখেতৰ যিসকলক NSA আণ্ডাৰত ধৰিছে, আনি পেলাই ডিব্ৰুগড় জেলত ভৰাই থ'বলগীয়া হৈছে। মই কিন্তু আপোনাক সৰু এটা কথা ক'ম যে মই অমৃতপাল সিঙৰ লিংক বা যোগাযোগ কাৰ লগত, অমৃতপাল সিঙৰ যোগাযোগ আছে আফতাৰ সিং খাণ্ডাৰাৰ লগত। আফতাৰ সিং খাড়া কোন? আফতাৰ সিং খাড়া হ'ল তেখেত হৈ গ'ল UK বেছড আৰু ক্ল'জ এছ'চিয়েট অফ খালিস্তানী টেৰৰিষ্ট জাগতাৰ সিং তাৰা। সেইটো হ'ল তেখেতৰ লগত তেখেত হ'ল মেইন হেণ্ডলাৰ। অমৃতপাল সিঙৰ গোটেই এক্টিভিটিখিনি তেখেতে হেণ্ডেল কৰে। এই তেখেতৰ নাম হৈ গ'ল আফতাৰ সিং খাড়া। দ্বিতীয়জন হ'ল আপোনাৰ এইখিনিত পৰমজিৎ সিং পামা কোন? তেখেত হ'ল বাবৰ খালসা ইণ্টাৰনেশ্যনেলৰ লগত জড়িত। আৰু তেখেতে গোটেই যিসকল তেখেতৰ ছ'চিয়েল মিডিয়া যিখিনি আছে সেইখিনি হেণ্ডেল কৰে। বাবৰ খালসাৰ সেই মানুহজন পৰমজিৎ সিং ইণ্ডিয়াত বেছ নকৰে, বিদেশত বেছ নকৰে। আৰু তেখেতসকলে কি কৰে? এইসকল মানুহ ইম্প্ৰভাইজড এক্সপ্ল'জিভ ডিভাইচ বনোৱাৰ তেখেতসকল এক্সপাৰ্ট। তেখেতসকলে সেই বাৰ্মিংহাম আৰু গ্লাছগোত আপোনাৰ সেই তাৰ ডেমনষ্ট্ৰেশ্যন দিছে। আৰু এটা কথা, অমৃতপাল সিং হেজ লিংকছ উইথ লখবীৰ সিং ৰোড, হেড ইণ্টাৰনেশ্যনেল শিখ ইউথ ফেডাৰেশ্যন। আৰু তেখেতৰ এই ফেডাৰেশ্যনৰ ক'ত জড়িত? স্মাগলিং অফ এক্সপ্ল'জিভ ইনক্লুডিং RDX। গতিকে আজিৰ তাৰিখত যদিও কোৱা হয় যি পাঞ্জাৱৰ সন্ত্ৰাসবাদ, সেই সন্ত্ৰাসবাদ KPS গিল আছাম কেডাৰৰ এগৰাকী IPS অফিচাৰ আছিল, তেওঁ DGP হৈ গৈছিলে। 90 দশকত তেওঁ মষিমূৰ কৰিছিলে পাঞ্জাৱৰ সন্ত্ৰাসবাদ, কিন্তু সম্পূৰ্ণৰূপে মষিমূৰ হোৱা নাই। ক'ৰবাত সেই সন্ত্ৰাসবাদে শিপাই আছে। মই পল্লৱ ভট্টাচাৰ্য আপোনাৰ ওচৰলৈ যাম। এই যি শিখসকলে যি পৃথক এখন দেশৰ দাবী কৰে, তেওঁলোকৰ ধৰ্মৰ ভিত্তিত তেওঁলোকৰ যি খালিস্তানৰ দাবী, প্ৰথম কথা যিখন পাঞ্জাৱক তেওঁলোকে পৃথককৈ বিচাৰে সেইখন ভাৰতবৰ্ষৰ পাঞ্জাৱ। কিন্তু চাবলৈ গ'লে ভাৰতবৰ্ষৰ যিখন পাঞ্জাৱ বহুত সৰু, পাকিস্তানৰ পাঞ্জাৱখন বহুত ডাঙৰ। দেশ বিভাজন হওঁতে পাঞ্জাৱৰ অধিকাংশই পাকিস্তানত থাকি গ'ল। কিন্তু তেওঁলোকে কেতিয়াও দুইখন পাঞ্জাৱৰ এমালগেমেশ্যন নিবিচাৰে, যাৰ পৰিপ্ৰেক্ষিতত এইটো প্ৰতীয়মান হয়। ISI তেওঁলোকক সমৰ্থন কৰিছে বা জুলফিকাৰ আলী ভুট্টো বা জেনেৰেল জিয়াৰ সময়ৰ পৰা তেনেধৰণৰ পাকিস্তানে প্ৰপগেণ্ডা কৰি আছে, প্ৰতিশোধ ল'ব বিচাৰে। বাংলাদেশ ৱাৰৰ যি প্ৰতিশোধ তেওঁলোকে পৰাজয় বৰণ কৰিছিল, তাৰ প্ৰতিশোধ ল'ব বিচাৰে। মোৰ প্ৰশ্নটো আপোনালৈ পোনপটীয়া, যি কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যন, সেই অপাৰেশ্যন আজিৰ তাৰিখত অন্য ধৰণে কৰাৰ চাগৈ অৱকাশ আহি পৰিছে, বা ইয়াৰ যিবোৰ অপাৰেশ্যনটো চলাই যোৱাৰ যিবোৰ
পদ্ধতি সেই পদ্ধতিবোৰ পৰিৱৰ্তন কৰাৰ সময় পৰিছে বা আগতে যি যেনেধৰণে নিৰাপত্তা প্ৰতিষ্ঠানসমূহে চিন্তা কৰিছিল সেই চিন্তাবোৰ সলোৱাৰ অৱকাশ চাগৈ আহি পৰিছে নহয় জানো সেইটো ঠিকেই কৈছে আপুনি এখেতৰ কথা যদি চাই অমৃতপাল সিঙৰ কথা তেখেতে ডুবাইত আছিলে ট্ৰাক চলাইছিলে তাৰ পৰা তেওঁ আহি পেলাই ইয়াত খোপনি পুতি ল'লে আচলতে তেওঁ এজনক এই সংগঠনটোৰ এজন ইতিমধ্যে মৰিছে আচলতে তেওঁৰ জেগাত তেওঁ সাকসেছৰ হিচাপে আহিছে মই যেটো গম পাইছো এতিয়া কথা হৈছে কি সেইটো কৰিবলৈ তেওঁ ডুবাইত আচলতে প্ৰায় 6 মাহ মান আছে মানে যেতিয়া তেওঁক দিয়া হ'ল দায়িত্বটো তাৰ পিছতো 6 মাহ মান আছে কাৰণ তেওঁ দাড়ি বা এইবিলাক কৰিছিলে তেওঁ দেখাত চুলিটুলি কটা আছিলে হয় সেইখিনি কথা কৈছো ভট্টাচাৰ্য ডাঙৰীয়া মাৰ্চৰ 4 তাৰিখে তেওঁক ৱাৰিছ পাঞ্জাবী মুৰব্বী হিচাপে বাছনি কৰা হৈছিল আৰু আগষ্টৰ 20 তাৰিখে তেওঁ আহিছিল মাৰ্চৰ পৰা আগষ্টলৈ তেওঁ দাড়ি চুলি গজাই লৈছিল বঢ়াই লৈছিল বা পাগৰি ইত্যাদি ইত্যাদি পিন্ধি লৈ পেলাই তেওঁ ভাৰতত প্ৰৱেশ কৰিছে হয় হয় আপুনি কক হয় এতিয়া আপুনি যেটো মই তাৰ মানে কি কৈছো আমাৰ যেটো এক্সটাৰ্নেল ইন্টেলিজেন্স আছে আসলে এক্সটাৰ্নেল ইন্টেলিজেন্স মানে কি মানে বাহিৰ ৰাষ্ট্ৰত কি হৈ আছে ভাৰতৰ যিখিনি ভাৰতৰ মানুহ আছে বা ভাৰতৰ মূলৰ মানুহ আছে তেওঁলোকৰ মাজত কি হৈ আছে যেটো আমাৰ ৰিসাৰ্চ এণ্ড এনালাইসিস উইং বুলি যেটো আছে তেওঁলোকে হেতু হ্যান্ডল কৰে গতিকে সেই ক্ষেত্ৰত অলপ মই ভাবো তেওঁলোকে নিশ্চয় ডেফিনেটলি অ্যাকশন লৈছে কিন্তু এই যে ঘটনাবিলাক হৈ আছে এইটো মানে পৰ্যায়ক্ৰমে যেটো ইন্টেলিজেন্স এজেন্সি আছে হেতুৱে আসলতে এইবিলাক ক্ষেত্ৰত তেওঁলোকক অলপ ষ্ট্ৰেংথেনিং কৰিব লাগিব যে তাত কি হৈ আছে গতিকে এওঁলোকৰ মাজৰ যেটো এক্সটাৰ্নেল ইন্টেলিজেন্স বা আমাৰ ইন্টাৰনেল ইন্টেলিজেন্সৰ মাজত যেটো মানে কি বুলি কম লাইসেনটো খুব গাঢ় হ'ব লাগিব আসলতে হেতু এটা কথা আৰু আজিকালি ইন্টেলিজেন্স গেদাৰিঙৰ ক্ষেত্ৰত বিশেষকৈ আপুনি যদি চাই এই ক্ষেত্ৰত দেখা গৈছে যে এই মানুহজন মানে যেটো সোশ্যাল মিডিয়াৰ হিৰো টাইপ আছিল তেওঁ সোশ্যাল মিডিয়াৰ থ্ৰুদি বহুত সাপোৰ্ট বেস গঠন কৰিব পাৰিছিল গতিকে আমাৰ ইন্টেলিজেন্স এজেন্সিও আসলতে সোশ্যাল মিডিয়াটো কেনেকে ধৰণৰে চাব পাৰি বা কেনে ধৰণে মনিটৰ কৰি তাৰ পৰা যিবোৰ একশনেবল ইন্টেলিজেন্স আছে হেতু কালেক্ট কৰিব পাৰি এইবিলাক কথা এতিয়া ভাবিবৰ বৰ দৰকাৰ হ'ল এতিয়া ভট্টাচাৰ্য ডাঙৰীয়া মই বিৰতি ল'ব লাগিব মই পুনৰ আপোনাৰ ওচৰলৈ আহিম বিৰতি ল'ব লাগিব মই মোৰ প্ৰশ্নটোৰ উদ্দেশ্য সেইটোৱে আছিল আজিৰ যুগত দীপ সিদ্ধু তেওঁ সোশ্যাল মিডিয়া ইনফ্লুৱেঞ্চাৰ আছিলে আৰু যিজনৰ মৃত্যু হ'ল আৰু অমৃতপাল সিং সান্ধু তেওঁ সোশ্যাল মিডিয়া ইনফ্লুৱেঞ্চাৰ আছিলে তেওঁ দাড়ি চুলি গজাই দাড়ি চুলি ডাঙৰ কৰি তেওঁ ৱাৰিছ পাঞ্জাবী মুৰব্বী হৈ ভাৰতবৰ্ষত পদাৰ্পণ কৰিলে বহুকেইটা প্ৰশ্নৰ উত্থাপন হৈছে যিজন ব্যক্তিয়ে ভাৰতবৰ্ষত পদাৰ্পণ কৰাৰ আগৰে পৰা সোশ্যাল মিডিয়াত ৰেডিকেল কিছুমান কথা লিখি আছিল ভাৰতবৰ্ষত বা পাঞ্জাবত তেওঁ সোমোৱাৰ সময়তে ইণ্ডিয়াত এন্ট্ৰি কৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে তেওঁক লৈ তদন্ত কিয় নহল সেয়া এটা ডাঙৰ প্ৰশ্ন তেনেধৰণৰ প্ৰশ্নবোৰ অৱতাৰণা হৈছে দীপ সিদ্ধু যিজন ব্যক্তিৰ মৃত্যু হ'ল তেওঁ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা নমাই খালিস্তানী পতাকা উত্তোলন কৰাৰ পিছতো তেওঁ বেল কেনেকৈ পালে পৰৱৰ্তী সময়ত তেওঁ মৃত্যু হ'ল মৃত্যুৰ পিছত এজন ব্যক্তি আছিল এইবোৰ প্ৰশ্নৰ অৱতাৰণা আজিৰ তাৰিখত হৈছে কিন্তু আমি এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত আলোচনা আগবঢ়াই লৈ যাম বিশেষকৈ কানাডা ইংলেণ্ড ইত্যাদি দেশসমূহ নীৰৱ কিয় তেওঁলোকে মাত কিয় মতা নাই তেওঁলোকে ভোটৰ লালসাত শিখ ভোটাৰসকলৰ সমৰ্থনৰ লালসাত মাত মতা নাই নেকি 2% কানাডাত শিখ ভোটাৰ আৰু ইউনাইটেড কিংডমত 1% শিখ ভোটাৰ কিয় তেওঁলোকে মাত মতা নাই এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন আৰু ভাৰতৰ ডিপ্লোমেসি এনে জটিল সন্ধিখনত কেনেকৈ আগবঢ়াই লৈ যাব সেই বিষয়ে আলোচনা কৰিম কিন্তু এই মুহূৰ্ত ল'ব লাগিব মই এটা বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড Come soon. Miss you.
ডিব্ৰুগড় জেলত বন্দী হৈ আছে 80 দশকত খালিস্তানী সন্ত্ৰাসবাদে চৰম সীমা পাইছিলগৈ তেতিয়া অপাৰেশ্যন ব্লু ষ্টাৰ কৰিবলগীয়া হৈছিল ইন্দিৰা গান্ধীৰ নিৰ্দেশত আৰু অপাৰেশ্যন ব্লু ষ্টাৰ খালিস্তানী সন্ত্ৰাসবাদীসকলৰ মুৰব্বী জেনেৰেল সিং ভিন্দ্ৰনৱালেৰ মৃত্যু হৈছিল আৰু সকলোৱে ভাবিছিলে খালিস্তানী সন্ত্ৰাসবাদ মখিমূৰ হ'ল কিন্তু 3 মাহৰ পিছতে প্ৰধানমন্ত্ৰী গান্ধীক মিছেছ গান্ধীক শিখ হাততাইয়ে শিখ বডিগাৰ্ডে গুলিয়াই হত্যা কৰিছিল 1985 চনত আকাশমাৰ্গত এয়াৰ ইণ্ডিয়াৰ বিমান এখন বিস্ফোৰণ ঘটাইছিল শিখ সন্ত্ৰাসবাদীয়ে এখন ইণ্টাৰনেশ্যনেল ফ্লাইটক বিস্ফোৰণ ঘটাইছিল আৰু এভিয়েশ্যনৰ হিষ্ট্ৰীত সেইটোৱে চাগৈ 9/11ৰ পিছত সেইটোৱে চাগৈ সবতকৈ ডাঙৰ বিস্ফোৰণ য'ত 240 জনমান মানুহৰ মৃত্যু হৈছিল তাৰপিছত 90 দশকৰ কথা ক'লোৱে 90 দশকত যি খালিস্তানী সন্ত্ৰাসবাদ সেই সন্ত্ৰাসবাদে পুনৰ মূৰ উঠাইছিল পাঞ্জাবত ডিজিপি কেপিএছ গিলৰ নেতৃত্বত সেয়াও মুখিমূৰ হৈছিল কিন্তু সম্পূৰ্ণৰূপে মুখিমূৰ নহ'ল বিভিন্ন সময়ত বিভিন্ন ৰূপত এই সন্ত্ৰাসবাদসমূহে বিশেষকৈ খালিস্তানী সন্ত্ৰাসবাদীসকলে গা কৰি উঠে কাৰণ তেওঁলোকৰ এটা ছাপোৰ্ট বেছ আছিল ছাপোৰ্ট বেছ আছে সমগ্ৰ বিশ্বতে আমি কথা পাতি আছিলোঁ নিলয় পোনে পোনে আপোনাৰ ওচৰলৈ যাম কথা পাতি আছিলোঁ ইউনাইটেড কিংডমৰ বিষয়ে ইউনাইটেড কিংডমত 5,20,000 শিখ সম্প্ৰদায়ৰ লোক আছে কানাডাত 8 লাখ লোক আছে আমি কথা পাতি আছিলোঁ এখন দেশৰ লণ্ডনৰ এম্বেছিৰ যিখন ৰাষ্ট্ৰীয় পতাকা সেইখন নমাই শিখ পতাকা তাত উত্তোলন কৰিলে তাৰ পিছতো কিন্তু যি ধৰণে পদক্ষেপ ইউকে চৰকাৰে ল'ব লাগিছিল সেই ধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত নহ'ল আপুনি কেনেদৰে বিশ্লেষণ কৰে হয় চাওক প্ৰথম কথাটো হৈ গ'ল যে আমি ভিজুৱেলছবোৰ চাইছোঁ ভিজুৱেলছবোৰ সঁচাকৈ চিন্তনীয় কাৰণ সেই ডাঙৰকৈ ফ্লেগ এটা ওলমি আছিলে কনচুলেটৰ বাহিৰত সেই ফ্লেগটো নমাই তাৰপিছত হালধীয়া ৰঙৰ সেই ত্ৰিশূলধাৰী ফ্লেগ তাত উৰুৱাই দিয়া হৈছে এটা ধৃষ্টতা মানে আপুনি চাওক এটা কাণ্ট্ৰি ষ্টেট এটা বাহিৰৰ কাণ্ট্ৰিত গৈ পেলাই এনেকুৱাকৈ কৰিব নোৱাৰে আৰু ইউকে এইটো কিন্তু সঁচাকৈ ইউকে টুইট এটাতকৈ অলপ আগুৱাই গৈ অলপ তাত কঠোৰ কেইটামান পদক্ষেপ ল'ব লাগিছিলে যিটো দেখা নগ'ল আৰু সেই বিষয়ে ভাৰতবৰ্ষই কিন্তু তাক প্ৰটেষ্ট কৰিছে বা আৰু যি লেভেললৈকে বস্তুটো লৈ যাব লাগে লৈছে কাৰণ এটা কথা যে আমি কৈয়ে আছোঁ যে যিসকল খালিস্তানী অৰ্গেনাইজেশ্যন আছে এই খালিস্তানী অৰ্গেনাইজেশ্যনসমূহ UK বেছড কিছুমান US বেছড আৰু কিছুমান কানাডা বেছড আৰু তাৰ পৰাই কিন্তু গোটেই সমগ্ৰ বিশ্বত নিজৰ যি অপাৰেশ্যন আছে সেয়া চলাই আছে তেনে স্থিতিত যেতিয়া আজি খালিস্তানী অৰ্গেনাইজেশ্যনটোৱে তাত গৈ পেলাই যেতিয়া ভাৰতীয় পতাকাখন নমাই তাত গৈ খালিস্তানী ফ্লেগ উৰাইছে আৰু তাত যদি সেইখন দেশৰ চৰকাৰ এখনে যদি মাত নেমাতে তেতিয়াহ'লে কিন্তু এইটোক আৰু প্ৰোৎসাহন দিয়া হয় আৰু ইনডাইৰেক্টলি কিন্তু ইণ্ডিয়াৰ যি এটা ইমেজ ভাৱমূৰ্তি তাত যে ম্লান কৰা হৈছে তাক ছাপোৰ্ট দিয়া হয় এক প্ৰকাৰ তিৰংগাক অপমান কৰা হৈছে ভাৰতবৰ্ষই কিছু পদক্ষেপ লোৱাৰ সময় আহি পৰিছে বিশেষকৈ কাৰোবাৰ যদি OCI কাৰ্ড আছে সেই OCI কাৰ্ড কেনচেল কৰিব লাগে বা ভাৰতবৰ্ষৰ সৈতে তেওঁলোকৰ যদি কিবা যোগসূত্ৰ আছে সেই যোগসূত্ৰত তদন্ত কৰিব লাগে ইত্যাদি বিভিন্ন কাম ভাৰতবৰ্ষই এই মুহূৰ্তত কৰাৰ প্ৰয়োজন আৰু ভাৰতবৰ্ষই কিছু কঠোৰ ডিপ্ল'মেচিৰ আমি চাই আছো যে ইউকে কিন্তু এনেকুৱা বহু এলিমেণ্টৰ কাৰণে ছেফ হেভেন হয় বহুত এলিমেণ্ট আপোনাৰ ইণ্ডিয়াৰ পৰা বহুসকলে বহু কৰাপশ্যন কৰিও ইউকেত গৈ পেলাই তাত গৈ পেলাই হেৰি লৈছেগে থিতাপি লৈছেগে এক্সট্ৰাডিশ্যন ট্ৰিটিখন ইমান সাকসেসফুল নাই হোৱা চ' সেই গতিকে ইণ্ডিয়াই কিন্তু অলপ ষ্ট্ৰং একশ্যন ল'বই লাগিব কাৰণ এইটো আজি ইউকেত হৈছে US হৈছে কানাডাত হৈছে কালি আৰু বিয়পিব পাৰে আৰু পাঞ্জাৱত যিসকল এলিমেণ্টছ এইবোৰ কৰি আছে তেখেতসকলে আৰু ইয়াৰ পৰা লাই পাব পাৰে আৰু ইয়াতকৈ বেছি কৰিব পাৰে আৰু লাল কিল্লাতহে আঁতৰাইছিলে গৈ পেলাই ফ্লেগ এতিয়া গৈ পেলাই ভাৰতবৰ্ষতে অন্য ঠাইত গৈ পেলাই ফ্লেগ নমাব পাৰে নমাব পাৰে বা সেই ধৰণে ভাৰতে কিছু পদক্ষেপ লোৱা ভাল মই পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম এই খণ্ডটোতে এই আলোচনা আমি সমাপ্ত কৰিব লাগিব আপুনি কি কেনেদৰে বিশ্লেষণ কৰে এগৰাকী ছিকিউৰিটি এক্সপাৰ্ট হিচাপে পাঞ্জাৱৰ যি সন্ত্ৰাসবাদ সমগ্ৰ বিশ্বতে সম্প্ৰসাৰিত হৈ আছে আৰু বিশ্বৰ সেই দেশসমূহে পদক্ষেপ অনুৰূপ ধৰণে যি ধৰণে পৰ্যাপ্ত যি পদক্ষেপ গ্ৰহণ কৰিব লাগে পদক্ষেপ গ্ৰহণ নকৰে আমি কিন্তু পাহৰিব সেই পাঞ্জাৱৰ সেই নাইটমেয়াৰবোৰ পাহৰিলে নহ'ব ছুইচাইড বম্বিঙতো সিদ্ধহস্ত আছিল সেই খালিস্তানী সন্ত্ৰাসবাদীসকল তেওঁলোকৰ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী বিয়ান সিঙক ছুইচাইড বম্বাৰে হত্যা কৰিছিল গতিকে তেনে ক্ষেত্ৰত নিপিণ্ডিবাদ এটা এক্সাৰচাইজ আমি আৰম্ভণিতে মুখিমূৰ নকৰিলে পুনৰ এক ডাঙৰ সমস্যাৰ সৃষ্টি হোৱাৰ অৱকাশ কিন্তু আছে ভট্টাচাৰ্য ডাঙৰীয়া হয় মই এইটো সম্পূৰ্ণৰূপে আপোনাৰ লগত সহমত মই এটা কথা ভাবোঁ যে আমাৰ যিবিলাক ৰেছপন্স হয় এই ৰেছপন্সটো তাৰমানে আমাৰ হোল হাৰ্টেড ৰেছপন্স আৰু ইনক্লুডিং অল দ্য এলিমেণ্টছ হ'ব লাগে উদাহৰণস্বৰূপে এতিয়া ধৰক ইউকেত যিটো এম্বেচি আছে বা হাই কমিশ্যন আছে তাৰ মানুহবিলাকৰো কিছু দায়িত্ব থাকিব লাগিব যে এনেকুৱা ধৰণৰ ঘটনা এটা ঘটাৰ লগে লগে আজিকালি যিহেতু ইণ্টাৰনেটৰ যুগ গতিকে কোন মানুহে কৰিছে সেইবিলাক ৰেকৰ্ড হৈ যাব সেইটো লগে লগে ইয়াক পৰ্যালোচনা কৰিব লাগে মানুহকেইটা কোন আৰু লগতে 2 নম্বৰ সেই এক্সট্ৰাডিশ্যন ট্ৰিটিৰ কথা যিটো কথা কৈছে
সেইটোতো আমাৰ বহুত ক্ষেত্ৰত আমি পিছ পৰি আছোঁ গতিকে সেইবিলাকো ষ্ট্ৰেংথেন কৰিব লাগে যাতে তেনেকুৱা ধৰণৰ মানুহবিলাকক আমি ইনভেষ্টিগেশ্যন কৰি আমাৰ কেছত লৈ আহিব পাৰোঁ এটা সেইটো কথা আৰু 2 নম্বৰ কথা মই ভাবোঁ যে যিটো ছ'চিয়েল মিডিয়া আজিকালি যিটো হৈছে বা হোৱাটছএপৰ থ্ৰুৱেদিও আপুনি কল কৰিব পাৰে বা ভইচ অভাৰ ইণ্টাৰনেট প্ৰট'কলত আপুনি কথা পাতিব পাৰে এইবিলাক তাৰমানে যিবিলাক কথোপকথন হয় এওঁলোকৰ মাজত আচলতে এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যনৰ মাজত সেইবিলাক মানে ডিচাইফাৰ কৰাৰ যিটো কেপেবিলিটি সেইটো ইণ্টেলিজেন্স এজেঞ্চিৰ হাতত থাকিব লাগে গতিকে এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক ল'লে মই ভাবোঁ যে আমি ক'ত কি হৈ আছে গোটেই ঘটনাটো গম পাম আৰু এটা কথা যেতিয়া তেখেতে ডুবাইৰ পৰা ইয়ালৈ আহিছিলে তেওঁক আচলতে এয়াৰপৰ্টতে ডিটেইন কৰিব পাৰিব লাগিছিলে যদিহে আমাৰ এই ইণ্টেলিজেন্সখিনি ডেভেলপ হ'লহেঁতেন সময়ে সময়ে তাতেই ডিটেইন কৰা হ'লে এনেকুৱা ধৰণৰ ঘটনা নহ'লহেঁতেন গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ পদক্ষেপবিলাক ল'ব লাগিব গভৰ্ণমেণ্টে আৰু তেতিয়াহে মানে ইণ্টেলিজেন্স এজেন্সিটো আৰু বেছি ষ্ট্ৰেংথেন মই ছাৰ এটা বস্তু এইখিনিতে আপোনাক সুধিব বিচাৰিম যিহেতু আমি চাইছোঁৱে যে খালিস্তানৰ যি উগ্ৰবাদী যিসমূহ সংগঠন আছে বা বাহিৰৰ পৰা দেশৰ বাহিৰৰ পৰা যিসমূহ সংগঠন সক্ৰিয় হৈ আছে আৰু তেখেতসকলে গ্লাছগো আৰু এনেকুৱা বহু ঠাইত তেখেতসকলে কি কৰিব পাৰে তাৰ প্ৰদৰ্শন কৰি থৈছে তেনে স্থিতিত যেতিয়া অসমে যেতিয়া এনেকুৱা তেখেতসকলৰ ছাপৰ্টাৰ্ছসকলক যেতিয়া আমাৰ ইয়াৰ জেলত ৰখা হৈছে কিবা প্ৰকাৰে অসমত তেনেকুৱা কিবা সাবটাজ এক্টিভিটি হোৱাৰ সম্ভাৱনা থাকিব পাৰে নেকি দ্বিতীয় কথাটো হৈ গ'ল যে যদি কালি অমৃতপাল সিঙক ধৰা পৰে অমৃতপাল সিং যদি এৰেষ্ট হয় তেতিয়াহ'লে যিহেতু তেখেতৰ সহযোগী 7জনক ইয়াত থৈয়ে দিছে তেখেতকো ইয়াত লৈ আহিব পৰা এটা অৱকাশ থাকে নেকি আৰ উই প্ৰিপেয়াৰ্ড ফৰ দেট এইটো কথা যিটো কথা কৈছে আপুনি এতিয়া তাতে চাবলৈ গ'লে অসমত শিখ পপুলেশ্যন ক'ত ক'ত আছে আপোনালোকে চাব লাগিব এটা কথা মই বুকুত হাত দি ক'ব পাৰোঁ যে অসমৰ যিসকল শিখ আছে তেওঁলোক পূৰা অসমীয়া হৈ গৈছে তেওঁলোকে এই ক্ষেত্ৰত একো কথা নাভাবে কিন্তু কিছু শিখ মানুহ থাকিব পাৰে অসমত যি তাৰমানে পাঞ্জাৱত ঘটা ঘটনাবিলাকৰ দ্বাৰা অনুপ্ৰাণিত হ'ব পাৰে আৰু এনেকুৱা ধৰণৰ ঘটনা আমি দুই এটা আমাৰ কাৰ্যকালতো আমি পাইছিলোঁ যে অলপ এটা ৰিলেশ্যনশ্বিপ কেতিয়াবা ডেভেলপ হয় গতিকে সেই কথাটো অসম আৰক্ষীয়ে সেই তেনেকুৱা ধৰণৰ এলিমেণ্ট আহি ইয়াত আছেহি নেকি সেইটো ভালধৰণে চাব লাগিব মই এইখিনিতে আপোনাক অকণমান আপোনাক ইয়াতে ৰখাব বিচাৰি এটা সৰু কথা আপুনি চেগতে সুধি যাব বিচাৰিছোঁ যিহেতু আপুনি আপোনাৰ কাৰ্যকলাপৰ কথা কৈছে যে এনেকুৱা এটা অভিজ্ঞতা আছে অসমত তেনেকুৱাকৈ ফ্ৰিঞ্জ এলিমেণ্ট হ'লেও মানে খালিস্তান ছাপৰ্টাৰ আছে নেকি থাকিব পৰাৰ সম্ভাৱনা থাকিব পাৰে নেকি না এটা সময়ত কিন্তু আছিলে মই জানো কিছু সময়ত কাৰণ ইয়াত মানে কি বহুত ফ্লোটিং পপুলেশ্যন থাকে গতিকে যেতিয়া তেওঁলোক আচলতে এক্সট্ৰিমিষ্ট এলিমেণ্টে কি কৰে আহি পেলাই কোনোবা এটা জেগাত থাকিব কোনেও গম নাপায় যে আৰু তেওঁলোকে সেই শিখ পপুলেশ্যন থকা মানুহৰ তাতে থাকিব গতিকে তেনেকুৱা ধৰণৰ এটা পচিবিলিটি নাই বুলি মই ক'ব নোৱাৰোঁ কিন্তু অসমৰ শিখসকলে কেতিয়াও এইটো মানি নলয় সেইটো কথা মই জানো তেওঁলোকক আমি খুব অন্তৰংগভাৱে জানো কিন্তু আমাৰ অসম আৰক্ষীয়ে কিন্তু এই ফ্ৰিঞ্জ এলিমেণ্টবিলাক ক'ত আছে আইডেণ্টিফাই কৰি মানে আপুনি হেৰিৰ লগত অনবৰত টাচত থাকিব লাগিব তাৰমানে পাঞ্জাৱ পুলিচৰ লগত যে কোনোবা মানুহ তাত পৰা আহি ইয়াত আছেহি নেকি এনেকুৱা ধৰণৰ এক্সচেঞ্জ অফ পপুলেশ্যন মানে মানুহ হৈছে নেকি কেতিয়াবা বাছৰ ড্ৰাইভাৰ হিচাপেও আহিব পাৰে গতিকে এই গোটেইবিলাক বস্তু তেওঁলোকে ভাল ধৰণে পৰ্যবেক্ষণ কৰিব লাগিব বুলি মই ভাবোঁ পৰ্যবেক্ষণ কৰিব লাগে আচ্ছা মই আৰু এটা কথা সুধিছিলোঁ যদি অমৃতপাল সিং ধৰা পৰে তেতিয়াহ'লে ডিব্ৰুগড় জেইল ইজ ছেফ ইনাফ গুড ইনাফ যে তেখেতক আনি ইয়াত ৰাখিব ডিব্ৰুগড় জেইল ইজ প্ৰিপেয়াৰ্ড কাৰণ তেখেতৰ ইনফ্লুৱেঞ্চৰ কথা আমি পাতিছোঁ তেখেতৰ সেইটোৱে মই বুজি পাইছোঁ আপোনাৰ কথাটো কিন্তু এই কথাটো মই ইয়াত বহি পেলাই মই একজেক্টলি ক'ব নোৱাৰিম কাৰণ জেইলত কেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন প্ৰিভেইল কৰিছে সেইটোৰ ওপৰত মই এতিয়া ক'ব নোৱাৰিম কিন্তু মই ভাবোঁ যে অসম আৰক্ষী আৰু জেইল প্ৰশাসনৰ মাজত কোঅৰ্ডিনেশ্যন কৰি তেনেকুৱা ধৰণৰ ছিষ্টেম এটা তেওঁলোকে ডেফিনেটলি ডেভেলপ কৰিব পাৰে য'ত এটা মানে ৱাটাৰ টাইট ছিকিউৰিটি থাকিব তাত আৰু যাতে মানুহৰ আহ যাহৰ লগতো এটা তেওঁলোকে কণ্ট্ৰল ৰাখিব গতিকে মই ভাবোঁ যে অসম আৰক্ষী এনেকুৱা ধৰণৰ কাম কৰিব
কেপেবল সক্ষম সম্পূৰ্ণৰূপে কেপেবল সক্ষম। তেতিয়া প্ৰথম কথা আমি এক প্ৰকাৰ বিশ্লেষণ কৰিলোঁ ডিব্ৰুগড়লৈ বিশ্লেষণ কৰিলোঁ ডিব্ৰুগড়লৈ কিয় অনা হৈছে বিশেষকৈ ডিষ্টেঞ্চটো বেছি পাঞ্জাৱৰ সৈতে ডিষ্টেঞ্চটো বেছি আৰু পাঞ্জাৱত যদি তেওঁলোকক ৰখা হয় পাঞ্জাৱখন অস্থিৰ হোৱাৰ সম্ভাৱনা আছে তাৰ ফলশ্ৰুতিত অমৃতপাল সিং সান্ধুৰ একেবাৰে ঘনিষ্ঠ সহযোগী 7জনক তাৰে এজন তেওঁৰ খুৰাকো সেই খুৰাকজনে তেওঁক ডুবাইলৈ পঠিয়াইছিল আৰু সেই খুৰাকজনৰ পৰামৰ্শ মতে তেওঁ পুনৰ পাঞ্জাৱলৈ ঘূৰি আহিছে সেই 7জনক ডিব্ৰুগড় জিলাত ৰখা হৈছে প্ৰথম সেই কথা 7জনৰ ভিতৰত এজন আছে যাৰ নাম প্ৰধানমন্ত্ৰী হয় আৰু সেই প্ৰধানমন্ত্ৰীজনেই দেশৰ হোম মিনিষ্টাৰক ভাবুকি দিছিলে যে ইন্দিৰা গান্ধী ডাঙৰীৰ যি পৰিণাম হৈছে অমিত শ্বাহৰ ডাঙৰীয়াৰ সেই পৰিণামী হ'ব তেওঁৰ সোশ্যাল মিডিয়াত নাম প্ৰধানমন্ত্ৰী বাজেকা প্ৰধানমন্ত্ৰী বাজেকা পাঞ্জাৱৰ শিখসকলে তেওঁলোকৰ গাঁৱৰ নামটো কেতিয়াবা সাৰনেম হিচাপে ব্যৱহাৰ কৰে উদাহৰণস্বৰূপে প্ৰকাশ সিং বাদল হয়। তেওঁৰ বাদলটো হৈছে তেওঁৰ গাঁৱৰ নাম বা প্ৰধানমন্ত্ৰী বাজেকা নামৰ ব্যক্তিজনৰ বাজেকা হৈছে তেওঁৰ গাঁৱৰ নাম সচৰাচৰ দেখা যায় তেওঁলোকৰ মুছেৱালা সিদ্ধু মুছেৱালাও তেওঁৰ গাঁৱৰ নাম গতিকে ডিব্ৰুগড়লৈ কিয় অনা হৈছে আমি এটা সম্যক ধাৰণা পালোঁ ভট্টাচাৰ্য ডাঙৰীয়াৰ পৰা বা নীল ভট্টাচাৰ্যই আমাক জনালে আৰু দ্বিতীয় কথাটো হৈছে এক সমগ্ৰ বিশ্বজুৰি খালিস্থানী সমৰ্থকসকল আছে গতিকে ভাৰতবৰ্ষই কিছু হাৰ্ড ডিপ্ল'মেচি কৰিব লাগিব বিশেষকৈ কানাডা আৰু ইংলেণ্ডৰ লগত যাতে কানাডা আৰু ইংলেণ্ডত ভাৰতবৰ্ষৰ পতাকা বা ভাৰতবৰ্ষৰ কোনো ধৰণৰ বস্তু ভৱিষ্যতে অপমানিত নহয় আৰু যিসকল মই আৰু এটা কথা এইখিনিতে সৰুকে আপুনি আমি কৈ আছিলোঁ যে ছাপোৰ্ট যে এই যিসকলক এৰেষ্ট কৰিছে বা যিসকল তেখেতৰ ছাপোৰ্টাৰ আছে বা বাহিৰত থকা যিসকল ছাপোৰ্টাৰ মই আৰু এটা কথা কৰিম যে শিৰোমণি আকালি দলে এটা সিদ্ধান্ত লৈছে যে যিসকল শিখ যুৱকক আটক কৰা হৈছে যে তেখেতসকলক কমপ্লিট লিগেল এছিষ্টেঞ্চ দিব ফ্ৰী অফ কষ্ট শিৰোমণি আকালি দলে আৰু তেখেতসকলে এটা পেনেল অফ তেখেতসকলৰ যি এডভকেটছ আছে তেখেতসকলক দিয়া হৈছে শিৰোমণি আকালি দলে প্ৰায় 8জন এডভকেট দিয়া হৈছে আশাৰদীপ হাৰিছ গুৰমিত ভাগৱত অমৰদীপ জসপ্ৰীত তেনেকুৱাকে এটা লিষ্ট দিয়া হৈছে এডভকেট হয় যিসকল আটক হৈছে যিসকল গ্ৰেপ্তাৰ হৈছে আইনী এছিষ্টেঞ্চ বা লিগেল এছিষ্টেঞ্চ তেওঁলোকৰ সেয়া অধিকাৰ আৰু আৰু যদি প্ৰথম কথা হৈছে বিচ্ছিন্নতাবাদী শক্তি যদি গা কৰি উঠিছে সেই বিচ্ছিন্নতাবাদী শক্তিক মূৰ কৰিব লাগিব তাৰ সমান্তৰালকৈ মই এটা বিৰতি ল'ব লাগিব প্ৰিয় দৰ্শক কিন্তু বিৰতিলৈ যোৱাৰ আগত এটা কথা কওঁ শিখ সম্প্ৰদায়ৰ লোকসকলৰ ভাৰত নিৰ্মাণত যিমান অৱদান আছে সেয়া কিন্তু অতুলনীয় সৰ্বাধিক অৱদান তেওঁলোকৰ এক প্ৰকাৰ ক'ব লাগিব আজিৰ তাৰিখত ভাৰতীয় সৈন্যক ভাৰতীয় সেনা সেই এয়াৰফ'ৰ্চেই হওক বা নেভিয়ে হওক বা আৰ্মিয়ে হওক শিখসকলে যি ধৰণে নেতৃত্ব দিছে সেয়া অতুলনীয় সেই কথা সকলোৱে মানিবই লাগিব বা ভাৰতবৰ্ষৰ যিখন যুদ্ধ জয়ী হৈছে সেই যুদ্ধসমূহতো শিখ সম্প্ৰদায়ৰ লোকসকলৰ অৱদান বা কৃষি বিপ্লৱতো শিখ সম্প্ৰদায়ৰ লোকসকলৰ অৱদান কিন্তু সৰ্বাধিক বা তুলনা কৰিব নোৱাৰি ছেকেণ্ড টু নান মই এটা বিৰতি ল'ব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ নীল ভট্টাচাৰ্য আৰু পল্লৱ ভট্টাচাৰ্য মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে বিৰতিৰ পিছত অন্য এটা বিষয় লৈ যাম শীঘ্ৰে ঘূৰি আহিম কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড ৱাও এয়া হ'ল আচল
নমস্কাৰ প্ৰিয় দৰ্শক ব্যুৰ ট্ৰিপছত সকলোকে স্বাগতম জনাইছোঁ আমি সেই অন্তিমটো খণ্ডত উপনীত হৈছোঁ আমাৰ হাতত 10 মিনিটমান সময় আছে আমি এবাৰ কথা পাতিব বিচাৰিছোঁ ৰাছিয়া আৰু ইউক্ৰেইনৰ বহুকেইটা ডেভেলপমেণ্ট আছে প্ৰিয় দৰ্শক চাইনাৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং উপস্থিত হৈছেগৈ ৰাছিয়াত আকৌ জাপানৰ প্ৰধানমন্ত্ৰীজনৰ নাম ফুমিঅ' নিচিডা তেওঁ ভাৰতবৰ্ষত আছিল ভাৰতবৰ্ষৰ পৰা পুনে তেওঁ গ'লগৈ ইউক্ৰেইনত আৰু ৰাছিয়া আৰু ইউক্ৰেইনে বৰ্তমান যুদ্ধ কৰি আছে ৰাছিয়াৰ যিজন ৰাষ্ট্ৰপতি তেওঁৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছে ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টে সেই ৱাৰেণ্টখনক একেবাৰে সিৰিয়াছলি লোৱা নাই ৰাছিয়াই তেওঁলোকে এইখনত টয়লেট পেপাৰৰ লগত তুলনা কৰিছে গতিকে বহুকেইটা ডেভেলপমেণ্ট হৈছে ইউৰোপে আকৌ $1 বিলিয়ন ডলাৰৰ সামৰিক সাহায্য দিব বিচাৰিছে কিয়েভক এই সকলোবোৰৰ মাজত শান্তিৰ বাৰ্তালৈ জাপানৰ প্ৰধানমন্ত্ৰী গৈছে ইউক্ৰেইনলৈ আৰু চাইনাৰ ৰাষ্ট্ৰপতি গৈছে ৰাছিয়ালৈ গতিকে এই তাৰ মাজত শান্তি কেনেকৈ আহিব শান্তি এতিয়াও সুদূৰ পৰাহত দুইখন দেশে যুঁজ কৰিয়ে আছে ইউক্ৰেইন পুনৰ সুসজ্জিত হৈছে পশ্চিমৰ সামৰিক শক্তিৰে আৰু বাকমুট কিছুদিনৰ আগতে ৰাছিয়াই এক প্ৰকাৰ অলমোষ্ট দখলেই কৰিছিল এতিয়া বাকমুটত ৰাছিয়াই ৰিট্ৰিট কৰিবলগীয়া হৈছে গতিকে এই বহুকেইটা ডেভেলপমেণ্ট আছে মোৰ সৈতে বেইজিঙৰ পৰা সংযুক্ত হৈ আছে জ্যেষ্ঠ সাংবাদিক শামীম জাকাৰিয়া শামীম পুনে আপোনাৰ ওচৰলৈ গৈছোঁ পুনে সুধিম প্ৰায় আৰু 9 মিনিটমান সময় আছে আপোনাৰ পৰা জানিব বিচাৰিম এই বিশ্লেষণ এটা বিচাৰিম বিশেষকৈ শ্বি জিনপিঙৰ ৰাছিয়াৰ ভ্ৰমণৰ বিষয়ে আপুনি কেনেদৰে চাই গোটেই ভ্ৰমণটো শান্তিৰ বাৰ্তালৈ গৈছে কিন্তু চাইনাই শান্তি এষ্টাব্লিছ কৰিবলৈ শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'বনে হয় এইটো এক কথা ক'বলৈ গ'লে যদিও ইউক্ৰেইন মানে যোনটো চাইনিজ প্ৰেসিডেন্টৰ মানে ট্ৰিপৰ এটা অংশ হয় কিন্তু এইটো মানে টোটালি জাস্ট ইন ওয়ান পাৰ্ট অফ হিজ ভিজিট ইম্পৰ্টেন্ট কিন্তু গতিকে মানে বস্তুটো হ'ল যে একেবাৰে ইম্পৰ্টেন্ট নহয় বস্তুটো চাইনাৰ মেইন ফোকাছে হ'ল এবাৰ যোনটো আমি টাইমিংটো চাব লাগিব মানে মেইন কিছুদিন পূৰ্বে চাইনিজ প্ৰেসিডেন্ট মানে ৰিইলেক্ট হৈছে আকৌ আৰু আজি আৰু আপুনি যদি চাবলৈ যায় 10 বছৰ পূৰ্বে যেতিয়া শ্বি জিনপিং পুনৰ প্ৰথমবাৰৰ বাবে তেখেত ইলেক্টেড হৈছিলে প্ৰেসিডেন্ট হিচাপে তেতিয়া তেওঁ প্ৰথম বিদেশ ভ্ৰমণৰ কাৰণে গৈছিল ৰাছিয়া আৰু এতিয়াও প্ৰথম তেওঁৰ মানে আফটাৰ ৰিইলেকশ্যন প্ৰথম তেওঁৰ ট্ৰিপ লৈছে ফৰেন ট্ৰিপ হৈছে ৰাছিয়ালৈ গতিকে তাতে গম পোৱা যায় যে কিমান ইম্পৰ্টেন্ট ৰাছিয়া মানে এজ এ এলাই ফৰ চাইনা আৰু ইয়াতে চাইনা যদিও তেখেতে শান্তিৰ বাৰ্তা লৈ গৈছে কিন্তু তেখেতৰ মেইন ফোকাছ হ'ল চাইনা ৰাছিয়া বাইলেটাৰেল ৰিলেশ্যন ইউক্ৰেইন হয়তো অকণমান হয়তো ইনক্লুড হ'ব পাৰে তেওঁৰ মানে ডিপ্ল'মেটিক মানে ৰিলেশ্যনছত বা কথা বাৰ্তাত কিন্তু মানে মেইন ফোকাছ হ'ল চাইনা ৰাছিয়া ৰিলেশ্যন আৰু তাৰে মেইন হেৰি হ'ল যে ইয়াতে চাইনা ৰাছিয়া মানে কিয় কণ্টিনিউ টু মানে তেওঁলোকে ষ্ট্ৰেংথেন মানে টাইজবোৰ ষ্ট্ৰেংথেন কৰাৰ কাৰণে তেখেতৰ মেইন ফোকাছ আৰু তাৰ লগতে মেইন তেখেতৰ ফোকাছ হ'ল যে শিফটিং মানে বেলেঞ্চ অফ পাৱাৰ যোনটো ধৰক চাইনাৰ মানে সেই বেলেঞ্চ অফ পাৱাৰৰ ৱৰ্ল্ডত মানে তেখেত এইটো মানে মেইন ফোকাছ আৰু আপুনি চাবলৈ যদি যায় যোনটো ষ্টেটমেণ্ট আহিছে চাইনিজ প্ৰেসিডেন্টৰ ফালৰ পৰা তেখেতে বাৰে এটা কথা কৈছে যে মাল্টিপলাৰিটি মানে এইটোৱে বুজি পায় যে এটা চেণ্টাৰ অফ পাৱাৰ US ডেফিনেটলি আৰু আন এটা যেতিয়া মাল্টিপলাৰ হ'ব চাইনা আন এটা মানে ৱৰ্ল্ড পাৱাৰ হ'বলৈ গৈ আছে আৰু যেতিয়া US ৰিটালিয়েট কৰিবলৈ খুজিব চাইনা তেতিয়া ডেফিনেটলি ৰাছিয়াৰ সাপোৰ্ট লাগিব গতিকে ৰাছিয়াৰ সাপোৰ্টটো যেতিয়া লাগিব সেইটো কাৰণে হয়তো এই ষ্ট্ৰেংথ ৰাছিয়া আৰু চাইনাই এটা ব্লক হিচাপে এটা পুলত অৱস্থিতি গ্ৰহণ কৰি আমেৰিকাই যাতে ইউনিপোলাৰ এক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব নোৱাৰে তাৰ কাৰণে চেষ্টা কৰি আছে মই সুধিব বিচাৰিম শ্বি জিনপিঙে নিজৰ যি বিদেশ নীতি ফৰেইন পলিচি সেই ফৰেইন পলিচিত তেওঁলোকৰ যি শ্বি জিনপিঙে হওক বা চাইনাৰ চিন্তাধাৰা সেই চিন্তাধাৰাটোক সেই থিংকিংটোত বিশ্বৰ সেই ঘটনাবোৰে প্ৰভাৱ নেপেলায় নেকি চাইনাই যিদৰে চিন্তা কৰিব সেই ধৰণে কৰ্ম কৰিব প্ৰথমবাৰ যেতিয়া শ্বি জিনপিং ৰাষ্ট্ৰপতি হৈছিল ৰাছিয়ালৈ গৈছিল এইবাৰ যেতিয়া 10 বছৰৰ মূৰত পুনৰ তেওঁ ইলেক্ট হ'ল পুনৰ ৰাছিয়ালৈ গৈছে মেইন তেওঁৰ উদ্দেশ্য হৈছে বাইলেটাৰেল ৰিলেশ্যন গতিকে তেওঁলোকৰ বিদেশ নীতি যি ধৰণে চলে সেই বিদেশ নীতিত সেই এলিমেণ্টবোৰ কাৰকবোৰে প্ৰভাৱ নেপেলায় নেকি ইন দিছ কেছ ৰাছিয়া ইউক্ৰেইন ৱাৰ হয় ডেফিনেটলি পেলাই কিন্তু আমি এটা বস্তু চাব লাগিব চাইনাই এতিয়া মই এজন চাইনিজ মানে এক্সপাৰ্ট এজনৰ লগত এবাৰ কথা পাতি থাকো তেওঁলোকে এইটো কৈছিলে যে শ্বি জিনপিং যেতিয়া প্ৰথম ৰাতিপুৱা উঠি পেলাই তেওঁৰ কনচাৰ্ণ এইটো নহয় যে ৱৰ্ল্ডে কেনেকে চাইনাক চাই আছে তেওঁৰ কনচাৰ্ণ হ'ল যে ডমেষ্টিকেলি তেওঁৰ ফৰেইন পলিচি হওক বা ইণ্টাৰনেল পলিচি হওক ডমেষ্টিকেলি কি প্ৰভাৱ পৰিব তেওঁৰ মেইন কনচাৰ্ণ ৱৰ্ল্ডত কি প্ৰভাৱ পৰে এইটো ছেকেণ্ডাৰী কনচাৰ্ণ কাৰণ কি চাইনা 1.4 বিলিয়ন পিপল গতিকে শ্বি জিনপিঙৰ সদায় মেইন কনচাৰ্ণ হ'ল ডমেষ্টিক পলিচিজ মানে ডমেষ্টিকেলি কি প্ৰভাৱ পৰে সেইটো প্ৰথম কথা আৰু ছেকেণ্ড কথা হয় ডেফিনেটলি ইয়াতে চাইনাই টাইট ৰ'প এটা ৱৰ্ক কৰি আছে এইটো নোহোৱা নহয় কাৰণ কি যদিও বাইলেটাৰেল ৰিলেশ্যন ৰাছিয়াৰ লগত ষ্ট্ৰেংথেন কৰিবলৈ তেখেতে চেষ্টা কৰিছে আৰু লগতে ইয়াৰ উপৰি মানে চাব লাগিব যে চাইনাৰ কাৰণে ডেফিনেটলি US বা অন্যান্য ৱেষ্টাৰ্ণ কাণ্ট্ৰিবোৰো ইম্পৰ্টেণ্ট হয় কাৰণ কি এতিয়া চেংচন যদি চাইনাৰ ওপৰত লগায় গতিকে চাইনাৰ ইকনমিৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব পাৰে আৰু যিহেতু এতিয়া অলৰেডি চাইনাৰ
হৈছে আফটাৰ মানে কোভিড জিৰ' কোভিডৰ পিছত গতিকে এতিয়া চাইনাৰ মেইন এতিয়া ফ'কাছটো হৈছে যে মানে ইকনমি মানে যোনটো ৰিপৰ্ট কৰাৰ কাৰণে এবাৰ মানে যোনটো চাইনাৰ অলৰেডি ধৰক ইকনমিৰ যোনটো আপডেট দিছে তাতে 5.5% GDP গ্ৰ'থ তেওঁলোকে টাৰ্গেট ৰাখিছে গতিকে এই টাৰ্গেটটো তেওঁ এচিভ কৰাৰ কাৰণে ডেফিনেটলি ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ বিলাকৰো ছাপৰ্ট লাগিব গতিকে চাইনা এক প্ৰকাৰৰ টাইট ৰপ এটা ৱৰ্ক কৰি আছে কিন্তু ডেফিনেটলি ইয়াতে ৰাছিয়াত চাইনাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট আৰু এটা বস্তু চাব ইয়াতে যেতিয়া মানে যেতিয়া ৰাছিয়াৰ ওপৰত মানে চেংচন লগোৱা হৈছিলে সেইটো সময়ত মানে চাইনাৰ যোনটো চাইনা ৰাছিয়ান বায়লেটাৰেল ট্ৰেড সেইটো 32% আপচুইং হৈছিলে যোৱা বছৰ 2022 আৰু আনকি চাইনিজ কোম্পানীজ বিলাকৰো মানে যোনটো ভেকাম এটা ফিল হৈছিলে ৱেষ্টাৰ্ণ চেংচনছৰ কাৰণে ৰাছিয়া চাইনিজ কোম্পানীয়ে মানে এই ভেকামটো ফিল কৰাৰ কাৰণে তেওঁলোকে এটা নিজৰ ফালৰ পৰা এটা পুsh এটা দিছিলে আৰু আজিৰ ডেটত যদি আপুনি চাবলৈ যায় যদি ধৰক 14খন যদি ফৰেন কাৰ ব্ৰেণ্ড ৰাছিয়াত আছে তাৰে 11খন চাইনিজ কাৰ ব্ৰেণ্ড গতিকে মই কোৱা কথা নাই ডেটাই কৈছে এইখিনি ডেটাই কয় আজিৰ তাৰিখত হয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৰাছিয়া আৰু চাইনা আজিৰ তাৰিখত বেষ্ট অফ ফ্ৰেণ্ডছ তেওঁলোক বেষ্ট অফ ফ্ৰেণ্ডছ হৈ থাকিবলৈ চেষ্টা কৰে 14খন গাড়ী ব্ৰেণ্ড ফ্লেগশ্বিপ ব্ৰেণ্ড যদি ৰাছিয়াত আছে তাৰে 11খন গাড়ী ব্ৰেণ্ড চাইনাৰ পৰা ৰাছিয়ালৈ গৈছে বা চাইনিজ কোম্পানীয়ে ৰাছিয়াত সেই গাড়ীসমূহ মেনুফেকচাৰ কৰিছে গতিকে ৰাছিয়া আৰু চাইনাই এটা পোলত অৱস্থিতি গ্ৰহণ কৰি মাল্টিপলৰ এখন ৱৰ্ল্ড ক্ৰিয়েট কৰিব চেষ্টা কৰিছে কিন্তু তাৰ মাজতে মই শামিম এটা বাতৰি আমি বিশেষকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পাইছিলোঁ ছ'চিয়েল মিডিয়া চাইনাৰ ছ'চিয়েল বাতৰিটোৰ মূল চ'ৰ্চটো হৈছে ইউএছৰ এটা আৰ্টিকল ইউএছত প্ৰকাশ পোৱা সংবাদ মাধ্যমত প্ৰকাশ পোৱা এটা আৰ্টিকলটোত কোৱা হৈছিল মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইমৰ্টেল বুলি চাইনাৰ লোকসকলে ভাবে বা চাইনিজ ছ'চিয়েল মিডিয়াত সততে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ চৰ্চা হয় আপুনি বহুদিন ধৰি চাইনাত আছে গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি সাধাৰণ চাইনিজ মানুহৰ ধাৰণা কি বা চাইনাৰ যিকেইটা ছ'চিয়েল মিডিয়া প্ৰিয় দৰ্শক চাইনাত ফেচবুক নিষিদ্ধ প্ৰতিবন্ধকতা ফেচবুকৰ বিৰুদ্ধে আছে বা টুইটাৰৰ বিৰুদ্ধেও প্ৰতিবন্ধকতা চাইনাত ফেচবুক টুইটাৰ ব্যৱহাৰ কৰিব নোৱাৰি গুগল পৰ্যন্ত ব্যৱহাৰ কৰিব নোৱাৰি গতিকে লোকেল যিকেইটা মাইক্ৰ' ব্লগিং ছাইট বা ছ'চিয়েল মিডিয়া তাত প্ৰধানমন্ত্ৰীগৰাকীৰ বিষয়ে কি ধৰণে আলোচনা হয় মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এই আৰ্টিকলটোত যিখিনি কথা লিখা হৈছে প্ৰশংসা মোদীৰ বিষয়ে চাইনিজ লোকসকলে কৰে এয়া সত্যনে হয় কিছু সংখ্যক কথা হৈছে ডেফিনেটলি হয় ইয়াতে এটা ৱৰ্ড ইউজ কৰে চাইনাৰ মানে চাইনিজ ৱৰ্ড লাওছে বুলি কয় সেইটো মানে হ'ল ইমৰ্টেল গতিকে ডেফিনেটলি এজন ষ্ট্ৰং প্ৰধানমন্ত্ৰী হিচাপে মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইয়াতে চাইনিজ বিশেষকৈ যিখিনি য়াং চাইনিজ মানুহ আছে তেওঁলোকে চাবলৈ খোজে মানে তেওঁলোকে প্ৰজেক্ট কৰে আৰু তাৰ আৰু এটা কাৰণ হ'ল যে মানে এটা অকণমান ট্ৰিকি কথাখিনি যদিও চাইনা আৰু ইণ্ডিয়াৰ ৰিলেশ্যন অকণমান ধৰক এডভাৰ্চাৰীৰ নিচিনা ৰিলেশ্যন এটা আছে কিন্তু আকৌ চাবলৈ লাগিব যে ৰাছিয়া আৰু ইণ্ডিয়া মানে এক প্ৰকাৰৰ এলাই আৰু ইফালে চাইনা আৰু ৰাছিয়া ডেফিনেটলি অল ৱেডাৰ ফ্ৰেণ্ডছ গতিকে সেই হিচাপে মানে এটা ফেভৰেবল ডেফিনেটলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাইনিজ নেটিজেনছ আছে যিখিনি আৰু বিশেষকৈ যিখিনি য়াং নেটিজেন তেওঁলোকে এজন ষ্ট্ৰং লিডাৰ হিচাপে ডেফিনেটলি প্ৰজেক্ট কৰিবলৈ খোজে আৰু যেতিয়া ইউক্ৰেইন আৰু ৰাছিয়াৰ ৱাৰ হৈছিল আৰু যেতিয়া আমেৰিকাৰ ইউএছৰ ফালৰ পৰা যেতিয়া মানে অকণমান এটা মিডিয়েশ্যন বা ইয়াৰ পৰা ইণ্টাৰফেৰেঞ্চ যেতিয়া দেখা গৈছে তেতিয়া আমাৰ যোনটো ভাৰতৰ যিগৰাকী বৰ্তমান মিনিষ্ট্ৰী এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী এছ জয়শংকৰ তেখেতে যথেষ্ট কিছুমান ষ্ট্ৰং অপিনিয়ন বা ষ্ট্ৰং মানে আমেৰিকাক এটেক কৰি পেলাই কিছুমান মন্তব্য দিছিলে আৰু সেইসকল মন্তব্য ইয়াতে বিশেষকৈ চাইনাত বহুত ভাইৰেল হৈছিলে চাইনিজ ছ'চিয়েল মিডিয়াত গতিকে চাইনিজ নেটিজেন্স এইটো ভাল পায় যেতিয়া আমেৰিকা কোনোবাই এটেক কৰে মানে ভাৰ্বেলি বা অকণমান ষ্ট্ৰং অপিনিয়ন আমেৰিকাৰ বিষয়ে মানে কোনোবাই প্ৰকাশ কৰে যে ডেফিনেটলি চাইনিজ নেটিজেন্স বিলাকে এইবোৰ কথাবোৰ ভাল পায় আৰু এটা মানে যিহেতু চাইনা আৰু ইউএছৰ ৰিলেশ্যনছবোৰ অকণমান এডভাৰ্চাৰী গতিকে এইটো হিচাপে তেওঁলোকে চাবলৈ খোজে ৰিলেশ্যনছবোৰ শত্ৰু বন্ধু কথাটো সেইটোৱে শত্ৰু বন্ধু আৰু যদি ভাৰতবৰ্ষই কিবা প্ৰকাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰক ভাৰ্বেলি হ'লেও আক্ৰমণ কৰে চাইনাত সেই কথাবোৰে পপুলাৰিটি গেইন কৰে প্ৰিয় দৰ্শক শামিম ইমৰ্টেলৰ চাইনিজ শব্দটো মেণ্ডাৰিন শব্দটো আপুনি কি বুলি ক'লে লাওছে বুলি কয় ইয়াতে লাওছে হয় প্ৰধানমন্ত্ৰী ভাৰতীয় প্ৰধানমন্ত্ৰীক চাইনাৰ যুৱ সমাজে লাওছে বুলি ক'ব বিচাৰে মোৰ প্ৰনাউন্সিয়েশ্যনটো স্বাভাৱিকতে চাগৈ শুদ্ধ হোৱা নাই এটা মাণ্ডাৰিন ভাষাৰ এটা প্ৰনাউন্সিয়েশ্যন গতিকে কিছু জনপ্ৰিয়তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাইনাত আছে আৰু জিঅ' পলিটিক্সটো প্ৰিয় দৰ্শক মন কৰিব ৰাছিয়া আৰু ইণ্ডিয়া ফ্ৰেণ্ড ৰাছিয়া আৰু চাইনা ফ্ৰেণ্ড কিন্তু চাইনা আৰু ইণ্ডিয়াৰ মাজত কিছু শত্ৰুতা আছে মই প্ৰিয় দৰ্শক অনুষ্ঠান সামৰিব লাগিব শামিম মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে বেজিঙৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ জিঅ' পলিটিক্স বৰ জটিল বিভিন্ন ঘটনাই চলি থাকে বিভিন্ন দেশে বিভিন্ন নিজৰ প্ৰপগেণ্ডা আগবঢ়াই লৈ যায় পৰৱৰ্তী সময়তো যি ধৰণে নিউজবোৰ আহে সেই ধৰণে আমি আলোচনা কৰিম কিন্তু এই মুহূৰ্তত মই অনুষ্ঠান সামৰিব লাগিব শামিম ধন্যবাদ শুভৰাত্ৰি
কেৱল ষ্ট্ৰং